Okay, so পোহৰ প্ৰতিফলন আমি নোটছখিনি উলিয়াই লৈছোঁ তোমালোকৰ একদম ধুনীয়াকৈ ক্লাছ নোটছবোৰ বনাই দিয়া আছে নহয় পুৰা বাৰু তো হাই এভৰিৱান তোমালোক সকলোৱে মোক চাগে এতিয়া চিনি পাইছে ৰাইট চ' মই হৈছোঁ তোমালোকৰ ব্ৰেঞ্জিত দাদা আৰু আজি আমি ছায়েন্সৰ এটা নতুন চেপ্টাৰ যিটোৰ নাম হৈছে পোহৰ এই পোহৰ পাঠটো ভালদৰে খুব ধুনীয়াকৈ একদম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে আমি সব কনচেপ্টছ ক্লিয়াৰ কৰি যাম সব বস্তু পঢ়ি যাম সবকে ডাঙৰ কথাটো হ'ল যে এই চেপ্টাৰকেইটা মানে এইকেইটা ফিজিক্সৰ চেপ্টাৰ হয় নহয় তো ফিজিক্সৰ চেপ্টাৰকেইটা পঢ়িবলৈ সকলোতকৈ ইজি সকলোৱে কৈ থাকে ফিজিক্স টান পায় তোমালোকে দেখা পাইছে চাগে মই ডিপাৰ্টমেণ্ট অফ ফিজিক্সৰ টি চাৰ্টটো এতিয়া পিন্ধি আছোঁ চ' তোমালোকে গম পাবা যদিহে তোমালোকে কনচেপ্টছবোৰ ভালদৰে ক্লিয়াৰ কৰি যোৱা চ' ফিজিক্সটো সকলোতকৈ ইজি হৈ যায় কিয়নো না তোমালোকে ইয়াত ট্ৰিক্স লগাই কিছুমান বস্তু মুখস্থ কৰিব লাগে খুব কম থাকে মনত ৰাখিবলগীয়া বস্তু বেছিভাগ বস্তু তোমালোকে কনচেপ্টত বুজি পাই যোৱা সেইটো কাৰণে আমি এই ছেইম টাইপৰ একদম স্মাৰ্টলি পঢ়িম কেনেকৈ পঢ়িব লাগে মই ক'ম ঠিক আছে একদম স্মাৰ্টলি পঢ়িম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চব ক্লিয়াৰ কৰিম আমি নিউমাৰিকেলছ কৰিম আমি আগৰ বছৰ অহা প্ৰশ্নবোৰ কৰিম আমি তাত থকা টান বস্তুবোৰ কি হয় সেইখিনিও জানিম হ'ব আমি সব ডায়েগ্ৰাম আৰু চিমুলেশ্যনবোৰ কেনেকৈ একচুৱেলি বনাই আমি ডায়েগ্ৰামবোৰ মুখস্থ নকৰোঁ আমি ডায়েগ্ৰামবোৰ একচুৱেলি কনচেপ্টছবোৰ কেনেদৰে বনায় সেইখিনি চাম আৰু এই সকলোবোৰ যেতিয়া তুমি কৰি গুচি যাবা এই গোটেই চেপ্টাৰটো যেতিয়া আটাইকেইটা ভিডিঅ' তুমি চাবা আমাৰ নোটছবোৰ পঢ়িবা তোমালোকৰ কিতাপখনো অলপমানকৈ ভালকৈ পঢ়িবা আৰু তাৰপিছত যেতিয়া আমাৰ এক্সামছবোৰ দিবা কুৱেশ্যনছবোৰ ছল্ভ কৰিবা তোমালোকে চাবা এইটো পোহৰ পাঠটো 100% ক্লিয়াৰ হৈ যাবই হ'ব এতিয়া আমি কেনেদৰে পঢ়িম মই তোমালোক কৈ দিছোঁ শুনা তো তোমালোক সকলোৱে চাগে জানা এইখন আমাৰ কি হয় এখন আমাৰ NCERT বুকখন নহয় জানো চ' এই NCERT যিখন বুক হয় সেইখন চবতকৈ ভালকৈ লিখা বুক আৰু কি হয় চাবা দেই আমি এতিয়া যিবোৰ PPT বনাম আমি যিবোৰ তোমালোকক পঢ়াম যিবোৰ নোটছ বনাম সেইখিনিও বেষ্ট আছে এইখন বুকত অবভিয়াছলি আমি বেলেগ বুক চাইছোঁ বা আমি নিজৰ কিছুমান ট্ৰিক্স তাত এড কৰিছোঁ বাট ষ্টিল মেইন পাৰ্টটো হৈছে এইখন NCERT হ'ল ছেকেণ্ড কাহিনীটো হ'ল তোমালোকৰ এই NCERTৰ পৰাই পৰীক্ষাৰ প্ৰশ্নবোৰ আহিব আৰু তোমালোক সকলোৰে হাতত এইখনৰ এক্সেছ আছে নাই তো সেইটো কাৰণে এই যিখন কিতাপ আছে তোমালোকৰ এই পাঠ্যপুথিৰ কিতাপখিনি বস্তুখিনি তুমি সব বহুত ভালদৰে এবাৰ চাবা হ'ল এইটো হৈ গ'ল প্ৰথম কাহিনী ছেকেণ্ড হৈ গ'ল তোমালোকে দেখা পোৱাই চাগে যোনে আমাৰ এপটোত এনৰোল কৰা আছা তেওঁলোকে জানা চাগে আমি খুব ধুনীয়াকৈ নোটছবোৰ বনাই দিয়া আছে ৰাইট এই ধুনীয়াকৈ নোটছবোৰ বনাই দিয়া আছে ইয়াত তোমালোকে দেখা পাব ইয়াত এক্সট্ৰা একো নাই কিন্তু পৰীক্ষাত যি আহিব সব কনচেপচুৱেলি একদম ডায়েগ্ৰাম সহ বুজোৱা আছে তো কি কৰা এফালে কিতাপখন লোৱা এফালে আমাৰ নোটছখিনি উলিয়াই লোৱা আৰু নোটছখিনি উলিয়াই লৈ পেলাই ধুনীয়াকৈ তুমি পঢ়ি গৈ থাকা হ'ব কনচেপ্টছবোৰ বুজি পাবৰ কাৰণে আমি আমাৰ ভিডিঅ' লেকচাৰ্ছবোৰ বুজাই দিমেই তোমালোকৰ লগত কথা তোমালোকে যেনেকৈ পঢ়া বাট কনচেপ্টছ ক্লিয়াৰ এবাৰ কৰি লোৱাৰ পিছত তোমালোকৰ একোৱেই প্ৰব্লেম নাই হ'ব এতিয়া এইটো গোটেই চেপ্টাৰটো আমি কি কৰিম আমি চেপ্টাৰটোক 3টা ভাগত ভাগ কৰিম প্ৰথমখিনি হৈ গ'ল প্ৰতিফলন হ'ব ছেকেণ্ডখিনি হৈ গ'ল প্ৰতিসৰণ আৰু একদম লাষ্টত আমি যিখিনি আমাৰ প্ৰব্লেম ছল্ভ কৰা বা কনচেপ্টছৰ কিছুমান বস্তু সেইখিনি আমি প্ৰয়োজন হ'লে লাষ্টত পঢ়িম মই তোমালোকক কৈছোঁৱেই যে এই পোহৰ পাঠটো সকলোতকৈ ইজি চেপ্টাৰ কি বুলি কৈছোঁ মই তোমালোকক সকলোতকৈ ইজি চেপ্টাৰ আৰে ব্ৰেঞ্জিত দা কেনেকৈ হ'ব পাৰে পোহৰ পাঠটো চবতকৈ ইজি চবেইতো কৈ থাকে ফিজিক্স টান মই অলৰেডি ক'লোঁ নহয় আমি কনচেপ্টছবোৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি গুচি যাম তোমালোকে একেবাৰে লাষ্টত চাবা যে মানুহে এনেই কৈ থাকে পোহৰ পাঠটো টান বুলি হ'ব এতিয়া শুনা মই তোমাক একদম তোমাৰ ৰিলেক্স কৰাই দিওঁ মাইণ্ডটো ৰিলেক্স কৰাই দিওঁ শুনা মই কৈছোঁ লিখি থৈছোঁ কি বুলি কৈছোঁ ইজি বুলি কৈছোঁ চাবা দেই এইখন স্মাৰ্ট বৰ্ড নহয় তো মই কি কৰিবলগীয়া হৈছে মই মোৰ আইপেডটোৰ লগত কানেক্ট কৰি লোৱা আছে আৰু মই তাৰপিছত ইয়াত লিখি গ'লে তোমালোকে ইয়াত দেখা পাই গৈ থাকিবা হ'ব যাতে অলপমান বেছি ভাল ইণ্টাৰেক্টিভ হয় আমি স্মাৰ্ট বৰ্ড এখনৰ এক্সেছ অতি সোনকালে আমি ট্ৰাই কৰি আছোঁ যদিহে আমি পাৰি যাওঁ খুব ভাল কথা হ'ব কিন্তু মেইন বস্তুটো স্মাৰ্ট বৰ্ডত পঢ়াইছোঁ নে ব্লেক বৰ্ডত পঢ়াইছোঁ নে আইপেডত পঢ়াইছোঁ নহয় মেইন বস্তু হৈছে কিমান ভালকৈ মই তোমালোকক পঢ়াইছোঁ আৰু তুমি কিমান ভালকৈ বুজি পাব পাৰিছা হ'ব যেতিয়া মই আইপেডত কিবা লিখিম তোমালোকে এইখন বৰ্ডত চাবা যাতে ক'ত মই লিখিছোঁ গম পাই থাকা মই হ'লেও আঙুলিয়াই দিম কেতিয়াবা মই মষ্ট অফ দ্য কেছত মই আঙুলিৰে যাম গৈ পেলাই তোমালোকক দেখাম বাট ষ্টিল যদি কিমান কেতিয়াবা কনফিউজনছ হয় তাৰ কাৰণে মই তোমালোকক এবাৰ প্ৰিকশ্যনছটো ধুনীয়াকৈ দিছোঁ কিন্তু এই কনফিউজন হ'ব লগাৰ চান্স 0% যদি তোমালোকে কনচেনট্ৰেটকৈ পঢ়ি আছা আগৰ দৰে পৰা কথাই নোটবুকখন লৈ ল'বা বস্তুবোৰ কি লিখি কৈছোঁ তোমালোকে ভালদৰে লিখি যাবা হ'ব এতিয়া চোৱা এই পাঠটো কিয় ইজি কিয়নো এই পাঠটোত অকল দুটা বস্তু আছে এটা হ'ল প্ৰতিফলন আনটো হ'ল প্ৰতিসৰণ প্ৰতিফলন মানে কি শুনা তোমালোকৰ ধৰি লোৱা এখন ৱাল আছে মই ব্ৰেঞ্জিত দা নহয় এতিয়া মই হৈছোঁ পোহৰ কি হৈছোঁ মই পোহৰ তো এখন ৱাল আছে মই পূৰা গৈ আছোঁ পোহৰ মই ৱালখনত খুন্দা মাৰি দিলোঁ এতিয়া খুন্দা মৰাৰ পিছত মই বোলে পাৰ হৈ যাব নোৱাৰোঁ কাৰণে মই আকৌ ঘূৰি পেলাই য'ৰ পৰা আহিছিলোঁ তলৈকে গুচি গ'লোঁ
এই পোহৰ ৰশ্মি কোনোবা এটা মাধ্যমৰ পৰা গৈ পেলাই কিবা এটাত খুন্দা খাই আকৌ সেই আগৰ মাধ্যমটোলৈ ঘূৰি অহা যিটো প্ৰক্ৰিয়া সেইটোক আমি কি বুলি কওঁ প্ৰতিফলন এটা কি বুলি কওঁ প্ৰতিফলন এটা ধৰি লোৱা বেনজিনডা নামৰ পোহৰটোৱে গৈ 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 খুন্দা মাৰিলে কিন্তু এফালে আম গছ আছে এই আম খাবলৈ মোক লাগে গতিকে মই এখন ঘুচিয়াই ছুপাৰ হিৰো বেনজিনটোৱে ঘুচিয়াই ভাঙি দিলোঁ আৰু ভাঙি পেলাই মই ৱালখন পাৰ হৈ গুচি আহিলোঁ হ'ল পোহৰ ৰশ্মিয়ে কোনো এটা মাধ্যমৰ পৰা গৈ এখন সমতলত খুন্দা খাই আন এটা মাধ্যমলৈ পাৰ হৈ যোৱা প্ৰক্ৰিয়াটোক বা ঘটনাটোক কি বুলি কোৱা হয় প্ৰতিফলন বুলি কোৱা হ'ল প্ৰতিফলন বুজি পালোঁ খুন্দা খাই ঘূৰি আহিলে প্ৰতিফলন খুন্দা খাই পাৰ হৈ গ'ল প্ৰতিফলন হ'ল চ' আমি জাষ্ট সেই দুটা বিষয়ে বুজিব লাগে এতিয়া বাকী আমি কিছুমান বুজিম যে প্ৰতিফলনৰ সূত্ৰ কি তাত থকা টাৰ্মছবোৰ তাত থকা টাৰ্মছবোৰ কি বুজিম তাৰপিছত আমি লগতে তাৰ কেইটামান ফৰ্মুলা আছে যিকেইটা ফৰ্মুলা তোমালোকে মনত ৰাখি ল'লে তোমালোকৰ বহুত লাভ হ'ব মনত ৰাখিলে তোমালোকৰ বহুত লাভ হ'ব সেইটো কাৰণে আমি এই ফৰ্মুলাছবোৰ মনত ৰাখিম হ'ব এতিয়া এই ফৰ্মুলাকেইটা মনত ৰাখিবলৈ একেবাৰে চাবা দেই মই তোমাক কৈছোঁ শুনা তোমালোকে চিনেমাবোৰ নেদেখা জানো যে প্ৰপ'জ কৰে কি কয় আই লাভ ইউ বুলি কয় নহয় তো এইটো ফৰ্মুলা মনত ৰখা তেনেকুৱা ট্ৰিক এটা আছে চাবা 1/f = 1/v + 1/u এইটো হৈছে প্ৰতিফলনৰ সূত্ৰ প্ৰতিফলনটো হৈছে 1/f = 1/v - 1/u হয় আৰু এইবোৰ f v u এইবোৰ কি হয় মই তোমালোকক ক'ম একো চিন্তা কৰিব নালাগে হ'ব এতিয়া জাষ্ট তোমালোকে চাই লোৱা মই তোমালোকে দেখাইছোঁ যে চেপ্টাৰটোত কি আছে হ'ব m = -v/u m = +v/u হয় আৰু এটা সূত্ৰ প্ৰতিফলনৰ কাৰণে এংগল i = এংগল r আৰু প্ৰতিফলনৰ কাৰণে n = sin i/sin r কেনেকৈ মনত ৰাখিব বিচাৰে আকৌ ক'ম তথাপিও কৰিছোঁ শুনা লাভৰ ভিটো আগত চাবা খেলিমেলি তোমালোকৰ কি লাগে গম পোৱা প্ৰতিফলনত মাইনাছ হয়নে নে প্ৰতিফলনত মাইনাছ সেইটো লাগিব আগত ভিটো আছিল নে আগত ইউটো আছিল তাত লাগিব খেলিমেলি ইয়াত মাইনাছ হয় নে প্লাছ হয় তাত লাগিব খেলিমেলি একদম ইজি কি কয় আই লাভ ইউ ইউটো লাষ্টত আছে ভিটো আগত আছে তো সদাকে ভিটো আগত আহিব ইউটো নিগেটিভ আহিব হ'ল এতিয়া প্ৰতিফলনত মাইনাছ হয় নে প্ৰতিফলনত মাইনাছ কেনেকৈ মানে শুনা ধৰি লোৱা ল'ৰা এটাই ছোৱালীজনীক ফুল দি পেলাই আই লাভ ইউ বুলি কৈছে তেতিয়াহ'লে তাৰ পজিটিভ ৰেছপন্স আহিব নে নিগেটিভ ৰেছপন্স আহিব যদিহে ফুল দি পেলাই আই লাভ ইউ বুলি কৈছে তেতিয়াহ'লে তাৰ পজিটিভ ৰেছপন্স হোৱাৰ চান্সেছটো বেছি চ' সেইটো কাৰণে যেতিয়া আমি প্ৰতিফলন তো আমি ফুল বুলি কৈছোঁ প্ৰতিফলটো ফুল তো ফুলন কাৰণে পজিটিভ ভিটো আগত ইউটো পিছত ফুল সৰাপাত তো তাৰ কাৰণে নিগেটিভ ভিটো আগত ইউটো লাভ ইউ হ'ল তাৰ জাষ্ট অপজিটটো মেগনিটিউডত ইয়াত যদি প্লাছ হয় ইয়াত মাইনাছ হ'ব ইয়াত যদি মাইনাছ হয় ইয়াত প্লাছ হ'ব হ'ব বাট যি নহওক তো এইখিনি হৈ গ'ল আমাৰ মেইন ফৰ্মুলাখিনি যিখিনি আমি মনত ৰাখিব লাগিব প্ৰতিহৰণত যিহেতু তোমাৰ মাইনাছ আছে তোমাৰ মাথাৰ বিষ হ'ল চাইনাছ হ'ল চাইন i/sin r এইবোৰ চব মনত ৰখা খেলিমেলি নহয় চাবা দেই পৰীক্ষাত তোমালোকৰ চবতকৈ এনেকুৱা ট্ৰিক্সবোৰে সহায় কৰিব ফৰ্মুলা চবৰে মনত ৰয় জাষ্ট খেলিমেলি হোৱাটো চল্ভ কৰাটোহে ডাঙৰ কথা হ'ব ধুনীয়া কথা এতিয়া আমি কি কৰোঁ আমি আহোঁ আমাৰ একদম মেইন কনচেপ্টছখিনিলৈ শুনা আমি প্ৰথমতে কি বুজিম বুলি ক'লোঁ প্ৰতিফলন এতিয়া চাবা দেই মই তোমালোকক অলৰেডি কৈছোঁৱেই যে কি বুলি কৈছোঁ যে পোহৰ ৰশ্মি কোনো এটা মসৃণ বা চিকমিকিয়া পৃষ্ঠত মানে কোনোবা এটা পৃষ্ঠত পোহৰ ৰশ্মি কোনোবা এটা পৃষ্ঠত পৰি পুনৰ আগৰ মাধ্যমটোলৈ মানে মই য'ৰ পৰা আহিছিলোঁ খুন্দা খাই আকৌ তাৰলৈকে গুচি গৈছোঁ তাক আমি কি বুলি কওঁ সেই পৰিঘটনাটোক আমি কি বুলি কওঁ পোহৰৰ প্ৰতিফলন বুলি কওঁ নহ'লে খেলিমেলি আছে খেলিমেলি নাই নহয় নাই এতিয়া শুনা এই নাম দিব লাগিব নহয় মানে অহা গাড়ীখনক আমি নাম দিব লাগিব যোৱা গাড়ীখনক আমি নাম দিব লাগিব নহ'লে আমি কি ক'ম আহি থকা ৰশ্মিয়ে খুন্দা খাই ঘূৰি যোৱা ৰশ্মি ভাল নালাগিব নহয় চাইণ্টিফিক নাম কিছুমান আছে শুনা লক্ষ্য বস্তু যেনিবা ইয়াৰ পৰা যেনিবা এখন বাল্ব এটা আছে তাৰ পৰা আমাৰ পোহৰ আহি পেলাই আমাৰ এখন দাপোন আমি দাপোন বুলি ধৰিছোঁ সেই দাপোনখনত যেনিবা লগ লাগিছে তেতিয়াহ'লে এই ৰশ্মিডালক আমি কি বুলি কওঁ সেইডালক কওঁ আপতিত ৰশ্মি সেইডালক আমি কওঁ আপতিত ৰশ্মি হ'ব তাৰপিছত যি খুন্দা খাই পেলাই যিটো প্ৰতিফলন হৈ গুচি গৈছে প্ৰতিফলন হৈ যোৱা ৰশ্মি প্ৰতিফলিত ৰশ্মি মানে আপতন মানে অহা আপতিত ৰশ্মি হ'ল আপতন প্ৰতিফলন হোৱা ৰশ্মিডালক প্ৰতিফলিত ৰশ্মি হ'ল আৰু এই দাপোনখনৰ যিটো বিন্দুত খুন্দা খাই পেলাই সিহঁতে ঘূৰি গৈছে সেইটোক আমি কি বুলি কওঁ সেইটোক আমি ক'ম আপতন বিন্দু তোমালোকে চব দেখা পাই আছা নে পাই আছা চ' এই বিন্দুক আমি কি বুলি ক'ম আপতন বিন্দু
আহি থকা ৰশ্মিডাল আপতিত ৰশ্মি, যিটো বিন্দুত লগ লাগিলে সেইটোক আপতন বিন্দু, প্ৰতিফলিত হৈ গুচি যোৱা ৰশ্মিডাল প্ৰতিফলিত ৰশ্মি। হ'ল এখন সমতল দাপোন। হ'ল এতিয়া চোৱা, এইটো এটা মাধ্যম আছিলে, মই যে আছিলোঁ বেঞ্জিনটা এইফালৰ পৰা আহি আছিলে খুন্দা মাৰি পেলাই আকৌ আগৰ জেগাটোলৈ গুচি গ'ল। মানে একেটা মাধ্যমতে খুন্দা খাই আকৌ একেটা মাধ্যমলৈ গুচি গৈছে নে গৈছে। চ' সেইটো কাৰণে আমি কি বুলি ক'লোঁ যে পোহৰ ৰশ্মি কোনো এটা কিবা এটা পৃষ্ঠত পৰি পুনৰ আগৰ মাধ্যমটোলৈ ঘূৰি যোৱা পৰিঘটনাক পোহৰৰ প্ৰতিফলন বোলে। খেলি মেলি আছে এইকণলৈকে? নাই, চবেই বুজি পালে। এতিয়া শুনা, পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ একেবাৰে ইজি। চাবা দেই, মই তোমালোকক বুজাই দিছোঁ। চোৱা, এই ৰ'বা ইয়াৰ এইটোলৈ আহিছোঁ আমি, এইটো চোৱা, চালে আমি চব বুজি পাই যাম। প্ৰথমটো শুনা, এইডাল কি বুলি কৈছিলোঁ? আপতিত ৰশ্মি। এইডাল কি? প্ৰতিফলিত ৰশ্মি, ৰাইট? এতিয়া এইখন ধৰি লওঁ তোমালোকৰ দাপোনখন, মিৰৰখন, হ'ব? এতিয়া এই দাপোনখনৰ যিটো বিন্দুত আপতন বিন্দু আহি লগ লাগিছে সেইটোক আমি কি বুলি গম পালোঁ? সেইটোক আমি গম পালোঁ আপতন বিন্দু, ৰাইট? এতিয়া এই আপতন বিন্দুত যদি তোমালোকে এটা লম্ব আঁকি দিয়া, মানে 90 ডিগ্ৰী কৰি যদি তোমালোকে এডাল আঁকি দিয়া, এডালক আমি কি বুলি কওঁ? সেইডালক আমি কওঁ ৰ'বা, এডালক আমি কওঁ অভিলম্ব, হ'ব? এতিয়া এই যিডাল অভিলম্ব আছে, তুমি যদি নিজে ভালকৈ চোৱাচোন, যিডাল অভিলম্ব আছে সেই অভিলম্বডালে এনেকুৱা এটা এংগল বনাইছেনে? এইটো এংগল ৰ'বা দেই, যদি ভালদৰে চোৱা, এই অভিলম্বডালে এইটো এংগল বনাইছে, এই এংগলটো বনাইছে। আকৌ চিমিলাৰলি এইটো এংগলো বনাইছে। এইটো এংগলো বনাইছে, ৰাইট? চ' এই আপতিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো এংগল বনাইছে, এই এংগলটোৰ নাম হৈছে আপতন কোণ, যিটোক আমি আইৰে সূচাওঁ। হ'ল? আৰু এই অভিলম্বডালৰ লগত প্ৰতিফলিত যিডাল ৰশ্মিয়ে যিটো কোণ বনাইছে সেইটোৰ নাম হৈছে প্ৰতিফলন কোণ। সেইটোৰ নাম কি? প্ৰতিফলন কোণ, যিটোক আমি কিহেৰে বুজাওঁ? যিটোক আমি আৰেৰে বুজাওঁ। হ'ব? এতিয়া কাহিনীটো শুনা, লটো এইটো যে এই যিটো আপতন কোণ আছে, মই আপোনাক লিখি দিছোঁ, এই যিটো আপতন কোণ আছে, ঠিক আছে, এই আপতন কোণটো আৰু এই যিটো প্ৰতিফলন কোণ আছে, এই প্ৰতিফলন কোণটো সমান হয়। হয়? চ' প্ৰথম সূত্ৰটো কি? যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমতল দাপোন, মানে প্ৰতিফলনত সদায় সমান হয়। কি অভিলম্বডাল কি? এই পাৰ্টিকুলাৰ বিন্দুটোত এই পৃষ্ঠখনত অঁকা লম্বডাল। এইটো হ'ল প্ৰথমটো ল। হ'ল? ছেকেণ্ড লটো কি শুনা? ছেকেণ্ড লটো হ'ল এই যিডাল আপতিত ৰশ্মি, চবতকৈ ইজি ছেকেণ্ড লটো, এনেই জাষ্ট ল এটা লিখি দিয়া নিচিনা লাগিব। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত অঁকা অভিলম্ব একেখন সমতলত থাকে। এইটো মানে এনেই চাই পেলাই লিখি দিয়া নিচিনা ল। চাবা দেই, অবিয়াছ কথা, আপতিত ৰশ্মি সেইখন সমতলতে পাইছেহি, প্ৰতিফলিত ৰশ্মিডাল সেইখন সমতলৰ পৰাই গৈছে, অভিলম্বডাল আমি সেই বিন্দুটোতেইটো আঁকিছোঁ। গতিকে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত অঁকা অভিলম্ব একেখন সমতলত থাকে। হ'ল? চ' সেইটোৱে। চ' আমি ইয়াত লিখি থোৱা আছে প্ৰতিফলনৰ সূত্ৰ দুটা। আপতন কোণ আৰু সদায় প্ৰতিফলন কোণৰ সমান হয়, I=R। হ'ল? ছেকেণ্ডটো, আপতিত ৰশ্মি, দাপোনৰ আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি, এই তিনিওডাল সদায় একেখন সমতলত থাকে। হ'ল? প্ৰতিফলনৰ কাহিনীটো আমি বুজি পালোঁ কি নাই? এইখিনি তোমালোকৰ নোটছত ধুনীয়াকৈ দিয়েই থোৱা আছে। হ'ল? তো এইটো হৈ গ'ল আমাৰ প্ৰথমটো কাহিনী। ছেকেণ্ড কাহিনীটো বুজোঁ। ছেকেণ্ড কাহিনীটো হয়, এতিয়া শুনা, এতিয়া আমি কি কৰিম? আমি গম পালোঁ যে প্ৰতিফলন ক'ত হয় বুলি ক'লোঁ? প্ৰতিফলন সদায় দাপোনত হয়। দাপোন মানে কি? তোমালোকৰ আইনাবোৰ হয়। এতিয়া আমি ইয়াত 3 প্ৰকাৰৰ দাপোনৰ বিষয়ে পঢ়িম। আমি কেই প্ৰকাৰ দাপোনৰ বিষয়ে পঢ়িম? 3 প্ৰকাৰ। প্ৰথমটো হৈ গ'ল সমতল দাপোন, যিটো তোমালোকে ক্লাছ 9ত অলৰেডি পঢ়িয়ে আহিছা, হয়। ছেকেণ্ডটো হৈ গ'ল আমাৰ উত্তল দাপোন আৰু অৱতল দাপোন, হ'ব? আৰু উত্তল দাপোন আৰু অৱতল দাপোনৰ বিষয়ে বুজিবলৈ একেবাৰে ইজি, আমি সেয়া ভালকৈ বুজিম। হ'ব? ধুনীয়া। এতিয়া চোৱা, সমতল দাপোনৰ কাহিনীটো তোমালোক সকলোৱে জানাই, কিয়নো সমতল দাপোন তোমালোকৰ ঘৰত সকলোৰে আছে, ৰাইট? তাত কি হয় বাৰু? তাত যে তোমালোকে বাওঁ হাতখন দাঙি দিয়া, তোমালোকৰ যিটো ইমেজ বনে, প্ৰতিবিম্ব বনে, সেই প্ৰতিবিম্বটোৱে কি কৰে? প্ৰতিবিম্বটোৱে সোঁ হাতখন দঙাৰ নিচিনা লাগে নাই? বাওঁ হাতখন দাঙিলা, আইনাখনৰ আগত ৰখি পেলাই প্ৰতিবিম্বটোৱে সোঁ হাতখন দঙাৰ নিচিনা লাগে। তো আৰু এটা কাহিনী শুনা, মই সেইটোকে তোমালোকক দেখাইছোঁ। চোৱা, ধৰি লোৱা এইখন তোমালোকৰ আইনাখন, তুমি এনেকৈ বুজা
যদিহে তোমাৰ সেইখনত আইনাখন নাথাকে তুমি এনেকৈতো ভাবিব পাৰা যে আইনাখনৰ যাতে এখন যদি খিৰিকী নিচিনা আছে তাৰ ইফালে মোৰ নিচিনা ছেইম টাইপৰ মানুহ এটাই হাত দাঙি আছে হয় মানে তুমি দেখা পোৱা তুমি গম পোৱা যে এই যিটো মানুহ আছে এই মানুহটোৰ যিটো প্ৰতিচ্ছবি আইনাখনে বনাইছে সেইটো আইনাখনৰ পিছফালে আছে আইনাখনৰ পিছফালে আছে হয় নহয় যদি এনেকৈ চাই থাকা আইনাখনৰ পিছফালেহে তুমি থকা নিচিনা লাগে মানে সেইখন যদি খিৰিকী থাকিলহেঁতেন সেইখন তাতো লাগি নাথাকে তাৰ পিছফালে থকা নিচিনা লাগিব তোমাৰ হয় নহয় আৰু এইটো তুমি গম পোৱা যে এই আইনাখনৰ পৰা তোমালৈ যিমান দূৰত্ব এই আইনাখনৰ পৰা তোমালৈ এখন যেনিবা আইনা তাৰ পৰা তোমালৈ যিমান দূৰত্ব হ'ল সেই সিমান দূৰত্বৰ পিছফালেহে সেই প্ৰতিবিম্বত থকাৰ নিচিনা লাগে হয় নহয় আইনাখনৰ পিছফালে সিমান দূৰত্বতে প্ৰতিবিম্বত থকাৰ নিচিনা লাগে কিন্তু কাহিনীটো কি বাৰু আইনাখনৰ পিছফালটো আচলতে একো নাই আচলতে দাপোনখনৰ পিছফালটো একো নাই কিন্তু আমি প্ৰতিবিম্বত দেখাৰ নিচিনা দেখিছোঁ মানে এইটো সৎ নে অসৎ এইটো অসৎ চ' সেইটো কাৰণে সদায় দাপোনৰ পিছফালে যদি তুমি কিবা প্ৰতিবিম্ব দেখা পাইছা সেইটো সদায় কি হ'ল সেইটো সদায় অসৎ সেইটো সদায় কি সেইটো সদায় অসৎ হ'ব ধুনীয়া এতিয়া চোৱা তোমাৰ প্ৰতিবিম্বটো দাপোনৰ পাছফালে কথা নাই আৰু তাত তুমি বাওঁ হাতখন দাঙি দিলে সোঁ হাতখন দাং খায় মই ক'লোৱেই হ'ল এতিয়া আমি সেইটোকে ভালদৰে বুজোঁ ভালদৰে আমি কাহিনীটো একচুৱেলি কি হৈ আছে কিনো হৈ আছে আমি ভালদৰে এবাৰ বুজোঁ চোৱা এইটো তুমি ৰ'বা চোৱা এইটো হৈছে তুমি হ'ব এইটো তুমি এইখন তোমাৰ ভাগৰ দাপোনখন তুমি চাই আছা আৰু তাত তুমি দেখা পাইছা তোমাৰ একদম এইফালে তোমাৰ প্ৰতিবিম্বটো গঠন হৈ আছে হ'ব এতিয়া আমি কি কৰোঁ জাষ্ট মই তোমালোকক বুজাবৰ কাৰণে তোমালোকক জাষ্ট বুজাবৰ কাৰণে চোৱা যে তোমালোকে দেখা পাবা ধৰা তোমালোকৰ এই বিন্দুটোৰ পৰাই এই পাৰ্টিকুলাৰ বিন্দুটোৰ পৰা ধৰা এডাল ৰশ্মি এনেকৈ পোনে পোনে গৈছে ঠিক আছে এডাল ৰশ্মি এনেকৈ পূৰা পোনে পোনে গৈছে হ'ল এতিয়া এই পোনে পোনে যোৱা ৰশ্মিডাল ইয়াত খুন্দা খাই আকৌ এনেকৈ ঘূৰি আহিবনে কিন্তু একদম পূৰা পোনে পোনে খুন্দা মাৰিলে পোনে পোনে ঘূৰি আহিব 0 ডিগ্ৰীত গৈ 0 ডিগ্ৰীত ঘূৰি আহিব চ' এই ধৰি লোৱা এনেকৈ ঘূৰি আহিলে হ'ল তাৰপিছত ইয়াৰ পৰাতো ঢেৰ ৰশ্মি ওলাব ইয়াৰ পৰা এডাল ৰশ্মি এনেকৈও যাব মানে ইয়াৰ পৰা এডাল ৰশ্মি এনেকৈও যাব চ' আৰু এডাল ৰশ্মি আমি দিলোঁ আৰু এডাল ৰশ্মি এডাল ধৰি লোৱা মাজত এই ক'লাডাল হ'ল এই ক'লা ৰশ্মিডাল ইয়াত খুন্দা খাই এনেকৈ গুচি আহিলে এতিয়া প্ৰতিফলনৰ ৰুলটো কি আছিলে প্ৰথম ৰুলটো আছিলে যদিহে এডাল তোমাৰ এইটো কাৰ চিনডাল ভুল হৈ আছে দেই তো কাৰ চিনডাল হ'ব লাগে এনেকুৱা হ'ল এইডাল আহি পেলাই এই পাৰ্টিকুলাৰ বিন্দুটো এইটো কি বিন্দু বুলি কৈছিলোঁ আপতন বিন্দু এই আপতন বিন্দুত এই দাপোনখনৰ এডাল পাৰ্পেণ্ডিকুলাৰ আঁকা হ'ল এডালক কি বুলি কোৱা হ'ল এডাল হৈ গ'ল তোমাৰ অভিলম্ব হয়নে এডাল হৈ গ'ল অভিলম্ব এতিয়া এই যিডাল আপতিত ৰশ্মি আছিলে সেই আপতিত ৰশ্মি অভিলম্বৰ লগত যিমান এংগেল কৰিছে সিমান এংগলেৰে প্ৰতিফলিত ৰশ্মিডাল বনিছে বুজি পাইছা মানে এনেকৈ গৈ পেলাই ইয়াত যিমান এংগল কৰিছে তেনেকৈ এইফালে ঘূৰি গুচি আহিছে হ'ল এতিয়া যদি এই ৰশ্মিকেইটা অকণমান এইফালে বঢ়াই দিয়া মানে এইফালে যদি যাবলৈ দিয়ে এনেকৈ তেতিয়া সিহঁতি গৈ এই পাৰ্টিকুলাৰ বিন্দুটোত লগ লাগিব মানে কি এই বিন্দুটোত অহা ৰশ্মিকেইডাল প্ৰতিফলন হোৱাৰ পিছত এই বিন্দুটোত লগ হোৱা যেন লাগিছে মানে পিছফালে যদি বঢ়াই দিয়া এই বিন্দুটোত লগ হোৱা যেন লাগিছে বুজি পাইছা আৰু সেই বিন্দুটোতে এই পাৰ্টিকুলাৰ বিন্দুটোৰ এটা প্ৰতিফলিত এটা প্ৰতিচ্ছবি এটা গঠন হ'ব তো তেনেদৰে চব বিন্দুৰ পৰা ধৰি লোৱা এইটো বিন্দুৰ পৰাও আহিব এইটো বিন্দুৰ পৰাও আহিব হয়নে এই চব বিন্দুৰ পৰা পোহৰ ৰশ্মিবোৰ যাব নহয় আৰু সিহঁতি গৈ দাপোনৰ পিছফালে এনেকুৱা এটা প্ৰতিচ্ছবি গঠন কৰিব হয় বুজি পাইছা হ'ল তো কাহিনীটো এইটো হ'ল এতিয়া তো তেনেদৰে আমি এই প্ৰতিচ্ছবিটো পাম হ'ব আমি বুজি পাইছোঁ এইকাৰণে খেলিমেলি লাগি থকা নাই লগা বাৰু এতিয়া শুনা এইটো আমাৰ আছিলে কি এইটো আছিলে আমাৰ লক্ষ্যবস্তু এইটো আছিলে আমাৰ প্ৰতিবিম্ব এইখন আছিলে আমাৰ মিৰৰ হয়নে এতিয়া এই দাপোনখনৰ পৰা প্ৰতিবিম্বটোলৈকে যিটো দূৰত্ব সেই দূৰত্বটোক আমি লিখোঁ ভিৰে এইটোক আমি কি বুলি কওঁ এইটোক আমি কওঁ প্ৰতিবিম্বৰ দূৰত্ব মই লিখি দিছোঁ ইয়াতে এইটোক আমি কি বুলি কওঁ প্ৰতিবিম্বৰ দূৰত্ব সিমিলাৰলি দাপোনখনৰ পৰা লক্ষ্যবস্তুটোলৈকে যিটো দূৰত্ব সেইটোক আমি কি বুলি কওঁ বাৰু এতিয়া লক্ষ্যবস্তুৰ দূৰত্ব এটাক আমি কি বুলি ক'ম লক্ষ্য
লক্ষ্যবস্তুৰ দূৰত্ব এতিয়া তোমালোক সকলোৱে জানাই দাপোনখনৰ পৰা তুমি যিমান আগত আছা দাপোনখনৰ পৰা তুমি যিমান আগত আছা সিমান দূৰত্বতে প্ৰতিবিম্বটো গঠন হয় মানে কি এই লক্ষ্যবস্তুৰ দূৰত্ব যিটোক আমি ইউৰে বুজাওঁ লক্ষ্যবস্তুৰ দূৰত্ব যিটোক আমি ইউৰে বুজাওঁ সেই ইউ ইকুৱেল ভি লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হয় সমতল দাপোনত বুজি পালোঁ এতিয়া আমি এবাৰ মনত ৰাখোঁ কি হ'ল কোৱাচোন প্ৰথম কথাটো হ'ল যে সমতল দাপোন এখনত প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান হয় প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰো সমান হয় তুমি যদি বহুত দূৰলৈ গৈ থাকা তুমি হেৰিটো সিমান দূৰত্ব দেখা পাবা হ'ল যিমান ডাঙৰ তুমি সিমান ডাঙৰ দেখা পাবা হ'ল ছেকেণ্ড কাহিনীটো কি প্ৰতিবিম্ব যিটো তোমাৰ প্ৰতিবিম্ব থাকে সেই প্ৰতিবিম্বটো কি হয় অসৎ হয় প্ৰতিবিম্বটো কি হয় অসৎ হয় আৰু থিয় নে উল্টা বাৰু চোৱাচোন কাৰণ তুমি যদি এনেকৈ থাকা তুমি উল্টাকৈ হৈছে নাই হোৱা নহয় তো প্ৰতিবিম্বটো থিয় অসৎ থিয় আৰু অসৎ এখনলৈ খেলি মেলি আছে নাই ধুনীয়া চ' আমি গম পালোঁ যে সমতল দাপোন এখনত লক্ষ্যবস্তু এটাৰ কাৰণে যিটো প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্বটো অসৎ আৰু থিয় হয় আৰু যিটো প্ৰতিবিম্বৰ দূৰত্ব সেই প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান হয় আৰু এই প্ৰতিবিম্বৰ আকাৰো লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় হ'ল এখনলৈকে খেলি মেলি নাই ইয়াৰ পিছত আহিব কেইটামান ৰুলছ আই উইল বি ৰেকৰ্ডিং ওৱান ভিডিঅ' হয় এইখনলৈকে হ'ল ইয়াৰ পিছত জাষ্ট অ'কে চৰি অকণমান জাষ্ট প্ৰব্লেম হৈ গৈছিলে তো তই শুনা হ'ল এতিয়া হ'ল এইখনলৈকে বুজি পালোঁ এতিয়া শুনা এতিয়া আমি বুজি পালোঁ যে অ'কে প্ৰতিফলনৰ আমি কাহিনীখিনি বুজি পালোঁ হ'ল এইখিনি আমি বুজি পালোঁ এতিয়া আমি আহোঁ সমতল মই ক'লোঁ নহয় সমতল দাপোন হ'ল সমতল দাপোনৰ পিছত কি আছিলে উত্তল দাপোন আৰু অৱতল দাপোন এতিয়া এই উত্তল দাপোন আৰু অৱতল দাপোন কি হয় মোৰ পৰা আহিলে এইখিনি আমি বুজোঁ শুনিবা হা চাবা দেই একদম ইজি মনত ৰাখিবৰ কাৰণে উত্তল দাপোন কাক কয় অৱতল দাপোন কাক কয় মনত ৰাখিবলৈ একদম ইজি উত্তল মানে উঠি থকা মানে যাৰ ভাগৰ পৃষ্ঠখন উঠি থকা সেইখন উত্তল যাৰ ভাগৰখন উঠি থকা নহয় সেইখন অৱতল হ'ল আমি উত্তল দাপোন আৰু অৱতল দাপোন বুজিম মই কথাটো কৈছোঁ চাবা কেনেকৈ চাবা তো ইয়াত মোক কোৱাচোন ইয়াত চাবা দেই তো ধৰকচোন দুখন দেখিবলৈ একচুৱেলি একেই মাত্ৰ তাত এটা চাইডে এনেকৈ আঁচ দি থোৱা আছে চোৱা আৰু ইয়াত যদি তুমি ভালকৈ চোৱা উঠি থকা চাইডে আঁচ দিয়া আছে আৰু ইয়াত ভিতৰলৈ সোমাই থকা চাইডে আঁচ দিয়া আছে মানে এইটো একচুৱেলি আমি এটা গোলক এনেকুৱা এটা গোলকৰ পৰা মই ড্ৰয়িং কৰি যাব লাগিব নহয় চ' ধৰি লোৱা ইয়াত যদি আমি এনেকৈ গোলক এটা বনাই দিয়া এই গোলকটোৰ পৰা লৈছোঁ আৰু ইয়াতো আমি এনেকৈ গোলক এটাৰ পৰা লৈছোঁ হয় চ' এই দুটা গোলকৰ পৰা লৈছোঁ আৰু ইয়াত তুমি যদি ভালকৈ চোৱা এই উঠি থকা ছাইডটো হয় নহয় এই ছাইডটো আমি কি কৰিছোঁ তাত আমি এনেকুৱা আঁচ আঁকিছোঁ আৰু ইয়াত আমি এই ভিতৰলৈ সোমাই থকা ছাইডটোত এনেকৈ আঁচ আঁকিছোঁ হয় এতিয়া এই আঁচবোৰ অঁকা মানে তাত আমি এটা প্ৰলেপ দিছোঁ মানে ধৰি লোৱা তোমাৰ হাতত এখন দুয়োফালে চাব পৰা এখন গ্লাছ আছে আৰু এফালে তুমি এটা ক'লা প্ৰলেপ এটা দি দিলা মানে পোহৰটো যাতে পাৰ হৈ যাব নোৱাৰে হ'ল আৰু তোমাৰ দাপোনৰ পৃষ্ঠ কোন ভাগ হ'ব এইফালে যদি তুমি প্ৰলেপ দিছা এইফালে যদি তুমি প্ৰলেপ দিছা তোমাৰ পৃষ্ঠ কোনখন হ'ব দাপোনৰ পৃষ্ঠ এইখন মানে এইফালৰখন হয়নে তো এইখন দাপোনৰ পৃষ্ঠ কোনখন এই আগফালৰখন এইখন দাপোনৰ পৃষ্ঠ মানে এইখন হ'ল এতিয়া দাপোনৰ পৃষ্ঠখন উঠি থকা নামি থকা বাৰু দাপোনৰ যিখন পৃষ্ঠ আছে সেই দাপোনৰ পৃষ্ঠখন উঠি থকা নে সোমাই থকা চোৱাচোন দাপোনৰ পৃষ্ঠ কেনেকুৱা এনেকৈ পেটটো উলিয়াই আছে দে চ' ইয়াত দাপোনৰ পৃষ্ঠখন উঠি থকা তো এখন কি লেন্স হ'ব এখন কি দাপোন হ'ব উত্তল দাপোন কিয়নো ইয়াৰ দাপোনৰ পৃষ্ঠখন উঠি থকা ইয়াৰ দাপোনৰ পৃষ্ঠখন এইখন কিন্তু আমি এইফালে প্ৰলেপ দিছোঁ চ' এই দাপোনৰ পৃষ্ঠখন উঠি থকা নে সোমাই থকা চ' এই দাপোনৰ পৃষ্ঠখন যিহেতু সোমাই থকা গতিকে ইয়াত কি হ'ব এইখনক আমি কি বুলি ক'ম অৱতল দাপোন বুজি পালোঁ এতিয়া চোৱা এই মই অলৰেডি কৈছিলোঁ যে এই দাপোনখন একচুৱেলি আমি এটা গোলকৰ অকণমান অংশ কাটি পেলাই লৈছোঁ এই যিটো গোটেই গোলকটো যে আছে সেই গোলকটোৰ অকণমান অংশ কাটি পেলাই লৈছোঁ এতিয়া মোক কোৱাচোন এটা গোলকৰটো কেন্দ্ৰ এটা থাকিব এই যিটো গোলকৰ কেন্দ্ৰ সেই কেন্দ্ৰটোকে আমি এতিয়া দাপোনৰ ভাষাত কি বুলি কওঁ গম পাইছে নাই সেই কেন্দ্ৰটোকে আমি দাপোনৰ ভাষাত কওঁ ভাঁজ কেন্দ্ৰ বুলি কি বুলি কওঁ ভাঁজ কেন্দ্ৰ তো ভাঁজ কেন্দ্ৰ কি হয় এখন গোলাকাৰ দাপোন যিটো গোলকৰ অংশ হয় সেই গোলকটোৰ কেন্দ্ৰটোক আমি ভাঁজ কেন্দ্ৰ বুলি কওঁ হ'ল তাৰপিছত আহিলে মেৰু এতিয়া চোৱা এইখন হৈছে আমাৰ দাপোনখনৰ পৃষ্ঠ
এই দাপোন পৃষ্ঠখনৰ যিটো কেন্দ্ৰ মানে মাজৰ অংশটো সেইটো আমি কি বুলি কওঁ মেৰু সৰি হা মোৰ অকণমান এলাৰ্জি হৈ আছে মেৰু হ'ল এতিয়া এই এইটো কি এইটো ভাস্কেন্দ্ৰ এইটো কি মেৰু এই ভাস্কেন্দ্ৰ আৰু মেৰুৰ যিডাল সংযোগী যিডাল সৰল ৰেখা ভাস্কেন্দ্ৰ আৰু মেৰুৰ সংযোগী যিডাল সৰল ৰেখা সেইডালক আমি কওঁ মুখ্য অক্ষ কি বুলি কওঁ মুখ্য অক্ষ আমি এতিয়া কি বুজিলোঁ ৰ'বা আমি এতিয়া কি বুজিলোঁ আমি 1 নম্বৰতে বুজিলোঁ ভাস্কেন্দ্ৰ আমি 1 নম্বৰতে বুজিলোঁ এইকণত চাবা দেই আমি 1 নম্বৰতে বুজিলোঁ ভাস্কেন্দ্ৰ হ'ল তাৰপিছত আমি বুজিলোঁ মেৰু তাৰপিছত আমি বুজিলোঁ কি হৈছে নাই লেখা যে তাৰপিছত আমি বুজিলোঁ মেৰু আৰু তাৰপিছত আমি কি বুজিলোঁ মেৰু ভাস্কেন্দ্ৰ আৰু মুখ্য অক্ষ হয়নে মুখ্য অক্ষ হ'ল ভাস্কেন্দ্ৰ কি যিটো গোলকৰ পৰা লৈছা সেই গোলকটোৰ কেন্দ্ৰটো মেৰু কি এই দাপোনখনৰ কেন্দ্ৰটো আৰু মুখ্য অক্ষ কি ভাস্কেন্দ্ৰ আৰু মেৰুক সংযোগ কৰা যিডাল সৰল ৰেখা সেইডাল হৈছে মুখ্য অক্ষ হ'ল তো আমি চিটো বুজি পালোঁ আমি পিটো বুজি পালোঁ চিটো বুজি পালোঁ পিটো বুজি পালোঁ এই এফটো হৈছে ফ'কাছ এফটো কি এফটো ফ'কাছ তো ফ'কাছ কি হয় শুনা হা যদিহে আমি ইয়াৰ পৰা এডাল সৰল ৰেখা এই মুখ্য অক্ষৰ সৰল ৰেখাৰ এডাল ৰশ্মি মাৰি দিওঁ সেই ৰশ্মিডাল সদায় এটা বিন্দুৰ মাজেৰে আহে এই বিন্দুটোকে আমি কি বুলি কওঁ ফ'কাছ বুলি কওঁ মানে আমাক ভালকৈ ভিজুৱেলাইজ কৰি দেখাই দিওঁ ৰ'বা আমাৰ চিমুলেশ্যন এটা আছে চ' এইখন হৈছে আমাৰ কি দাপোন এইখন হৈছে আমাৰ অৱতল দাপোন কিয় এইখন ভিতৰলৈ সোমাই আছে এইখন অকণমানকৈ তুমি দেখা পাইছা অকণমানকৈ জাষ্ট অকণমান কাৰ্ভেচাৰ আছে কিন্তু সোমাই আছে হ'ল এতিয়া তুমি যদি মই ভালদৰে তোমাক দেখাওঁ ৰ'বা ৰে বাণ্ডল পঠাওঁ ইনফিনিটিৰ পৰা পঠাওঁ আৰু এংগলটো মই 0 কৰি ল'ব লাগিব এইখন তোমালোকে পাবা ৰ'বা চিমুলেশ্যন চোৱা এইটো তুমি যদি ভালদৰে চোৱা এই সেউজীয়া ৰশ্মিবোৰ চোৱাচোন এইডাল মুখ্য অক্ষ এই মাজৰ এইডাল হৈছে মুখ্য অক্ষ এইটো মেৰু এইটো ভাস্কেন্দ্ৰ এই মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে মই যে সৰল ৰেখা আঁকিছোঁ সেই সৰল ৰেখাডাল হৈছে কি সৰল ৰেখাডাল হৈছে মুখ্য অক্ষ এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ মই এই গ্ৰীণ লাইনবোৰ দেখিছা গ্ৰীণ লাইনবোৰ এই মুখ্য অক্ষৰ সমান্তৰালকৈ থকা ৰশ্মি আৰু এই ৰশ্মিবোৰে এই দাপোনখনত খুন্দা খাই পেলাই এটা বিন্দুৰ মাজেৰে পাৰ হৈ আহিছে যেনেকৈ এইডাল ৰশ্মি এনেকৈ গ'ল এইফালেদি পাৰ হৈ গুচি আহিলে এইডাল ৰশ্মি এনেকৈ গ'ল এইফালেদি পাৰ হৈ গুচি আহিছিলে পাৰ হৈ আহিছে এতিয়া চব ৰশ্মি গৈ পেলাই এটা বিন্দুটি লগ লাগিছে মানে ফ'কাছ হৈছে চ' এইটোকে আমি কি বুলি কওঁ এই বিন্দুটোক আমি ফ'কাছ বুলি কওঁ এইটোক আমি কি বুলি কওঁ ফ'কাছ বুলি কওঁ হ'ল এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা তুমি চোৱা এইকণ ডিষ্টেঞ্চ আৰু এইকণ ডিষ্টেঞ্চ সমান মানে এই ফ'কাছটো ভাস্কেন্দ্ৰ আৰু মেৰুৰ একদম মাজত থাকে মানে এইকণ এই গোটেইকণৰ আধা হয় বুজি পালা এইকণ আৰু এইকণৰ যিমান দূৰত্ব আছে এইকণ তাৰ আধা হয় হ'ব এতিয়া শুনা এতিয়া মই তোমাক কৈছোঁ হা ৰ'বা এতিয়া মই তোমাক জাষ্ট ৰে বাণ্ডলটো অফ কৰি পেলাইহে দেখাব পৰা যাব বাৰু চ' আমাৰ এইটোৱে আছিলে আমাৰ ডায়েগ্ৰামটো এইখন আমাৰ দাপোনখন আছিলে এইটো আমাৰ মেৰুটো আছিলে এইটো কি বুলি ক'লোঁ ফ'কাছ এইটো কি হ'ল ভাস্কেন্দ্ৰ হ'ল এতিয়া এই মেৰুৰ পৰা ইয়ালৈ যিটো দূৰত্ব হ'ল ইয়াত দেখাব লাগিব ৰ'বা হা চাবা হা ভালকৈ এইটো কি বুলি ক'লোঁ এইটো মেৰু এইটো ফ'কাছ এইটো ভাস্কেন্দ্ৰ এতিয়া মই ক'লোঁ যে এই মেৰুৰ পৰা এইকণলৈকে যিকণ দূৰত্ব এইকণক আমি কওঁ ফ'কাছ দৈৰ্ঘ্য চাওঁ এইটো স্মল এফেৰে বুজাইছোঁ এইটো কিহেৰে বুজায় স্মল এফেৰে ফ'কাছ বিন্দু যিটো হয় সেইটোক আমি কেপিটেল এফেৰে বুজাওঁ ফ'কাছ দৈৰ্ঘ্য মেৰুৰ পৰা ফ'কাছৰ যিটো দৈৰ্ঘ্য সেইটোক আমি কিহেৰে বুজাওঁ স্মল এফেৰে বুজাওঁ হ'ল তাৰপিছত এইটো কি বুলি ক'লোঁ এইকণক কি ক'লোঁ এইকণ হ'ল ফ'কাছ দৈৰ্ঘ্য এইকণ কি ত' মেৰুৰ পৰা ফ'কাছলৈ দৈৰ্ঘ্যটো কি বুলি কোৱা হয় ফ'কাছ দৈৰ্ঘ্য হ'ল আৰু এই মেৰুৰ পৰা ভাস্কেন্দ্ৰলৈ যিকণ দূৰত্ব তাক আমি কি বুলি কওঁ তাক আমি ক'ম ভাস ব্যাসাৰ্ধ বুলি কিয় কওঁ গম পাইছানে আৰে গোলকটোৰ চেণ্টাৰটোৰ পৰা ৰ'বা চ' যদিহে সেইটো এটা গোলকেই আছিল নে এনেকৈ এই গোটেই গোলকটোৰ চেণ্টাৰটোৰ পৰা কাষলৈ এইকণ ব্যাসাৰ্ধই নহয় জানো এইকণ ব্যাসাৰ্ধইটো হয়
আমি জাষ্ট তাক নতুনকৈ নাম লৈছোঁ ভাঁজ ব্যাসাৰ্ধ বুজি পালা তোমালোকে বুজি পালানে পালোঁ চোৱা দাপোনখনৰ কেন্দ্ৰটো মেৰু দাপোনখন যিটো গোলকৰ পৰা লোৱা হৈছে সেই গোলকৰ কেন্দ্ৰটো ভাঁজ কেন্দ্ৰ পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহি থকা পোহৰ ৰশ্মিবোৰ দাপোনত খুন্দা খাই যিটো বিন্দুত লগ লাগে বা লগ লগা যেন লাগে কিছুমানত কি হয় লগ নালাগে কিন্তু আমি বহাই দিলে লগ লাগি যায় মই দেখাম ৰ'বা সেইটো লগ লাগে তাক আমি কি বুলি কওঁ ফকাছ বুলি কওঁ আৰু মেৰুৰ পৰা ফকাছলৈ দূৰত্বক ফকাছ দৈৰ্ঘ্য মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বুলি আমি কওঁ এইকণে খেলি মেলি আছেনে নাই আৰু এটা কথা আমি কি গম পালোঁ আৰু এটা কথা আমি গম পালোঁ যিটো তোমাৰ ফকাছ দৈৰ্ঘ্য আছে এফ এইকাৰণে ভাঁজ ব্যাসাৰ্ধক আমি আৰ এ লিখোঁ ঠিক আছে তো ফকাছ দৈৰ্ঘ্য যিটো আছে যদি সেই ফকাছ দৈৰ্ঘ্যটো এই গোটেই ভাঁজ ব্যাসাৰ্ধটোৰ কি হয় ভাঁজ ব্যাসাৰ্ধটোৰ আধা হয় ভাঁজ ব্যাসাৰ্ধটোৰ আধা হয় বা আমি এনেকৈও লিখিব পাৰোঁ যিটো ভাঁজ ব্যাসাৰ্ধ আছে সেইটো ফকাছৰ দুগুণ সেইটো ফকাছৰ দুগুণ হ'ব এইকাৰণে খেলি মেলি আছেনে এইকণে খেলি মেলি নাই এতিয়া মই যে তোমাক ক'লোঁ কিছুমানত লগ লাগে আৰু কিছুমানত লগ লগা যেন লাগে মই দেখাই দিওঁ চাবা দেই দেখাই দিওঁ চাবা হা এতিয়া আমি কনভেক্স লেন্স লওঁ কনভেক্স দাপোনখন লওঁ আৰু তাত এইটো চোৱাচোন এইটো চোৱা একেই গ্ৰীণবোৰ সমান্তৰালকৈ আহিছে কিন্তু খুন্দা খাই দূৰলৈহে গুচি গৈছে নাই খুন্দা খাই দূৰলৈহে গুচি গৈছে বুজিছেনে এতিয়া এই দূৰলৈ গুচি গ'লেতো সিহঁতে কেতিয়াও লগ নালাগে চব দূৰলৈহে গৈ আছে যদি পিছফালে দাপোনখনৰ পিছফালে সেইবোৰ বহাই দিয়ে এই বিন্দুটোত লগ লগা যেন লাগে এতিয়া এই বিন্দুত লগ লগা নাই লগ লগা যেন লাগিছে তো সেইটো কাৰণে আমি এইটো কি বুলি ক'ম এইটো হৈছে ফকাছ হ'ব এতিয়া ভালদৰে যদি আমি চাওঁ আমাৰ ডায়েগ্ৰামকেইটা চাবা দেই এইখিনি মচি দিওঁ নে এইখিনি মচি দিওঁ ঠিক আছে এনেও তোমালোকে নোটছখিনি পাবাই মই আশা কৰোঁ তোমালোকে লিখিও গৈছা যদি কিবা লিখিবলগীয়া আছে হ'ব মই অকণমান ফাষ্ট যোৱাৰ নিচিনা লাগিব পাৰে তোমালোকে যদি ভালদৰে চোৱা অৱতল দাপোনৰ যিখন ফকাছ সেইটো দাপোনৰ আগফালে আছে নে পিছফালে আছে দাপোনৰ আগফালে আছে আগফাল মানে এই দাপোনৰ যিখন পৃষ্ঠ মানে ৰং নকৰা পৃষ্ঠখন ৰং কৰাখন নহয় ৰং কৰাখন দাপোনৰ নহয় এখন জাষ্ট ৰং কৰা পৃষ্ঠ যিখন আমি নিজক দেখা পাম সেই পৃষ্ঠখনৰ আগফালে আছে তো ফকাছটো সদায় আগফালে আছে ভাঁজ কেন্দ্ৰটো দাপোনৰ আগফালে আছে অৱতল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ ক্ষেত্ৰত এই ফকাছটো কিন্তু দাপোনখনৰ পিছফালে আছে ভাঁজ কেন্দ্ৰটো দাপোনখনৰ পিছফালে আছে হ'ল একেলগে খেলি মেলি নাই এতিয়া শুনা আমি যেতিয়া পোহৰৰ কথা আমি যেতিয়া অসীমৰ পৰা সমান্তৰালভাৱে অহা ৰশ্মিবোৰ পঢ়িছিলোঁ তেতিয়া আমি কি দেখা পাইছিলোঁ এই পাৰ্টিকুলাৰ জেগাটোত পোহৰ ৰশ্মিবোৰ এনেকৈ আহি ফকাছৰ মাজেৰে আহিছিলে হয়নে সব ৰশ্মিবোৰ আহি এই বিন্দুটোত লগ লাগিছিলে ৰবা মই এফালৰ পৰা দেখাব হয়নে সব ৰশ্মিবোৰ আহি এই বিন্দুটোত লগ লাগিছিলে হয়নে আৰু ইয়াত কি হৈছিলে এনেকৈ গ'ল নহয় ৰশ্মিডাল এনেকৈ পাৰ হৈ গুচি গৈছিলে হয়নে এনেকৈ গ'ল এনেকৈ পাৰ হৈ গুচি গৈছিলে এনেকৈ গৈ এনেকৈ পাৰ হৈ গুচি গৈছিলে এনেকৈ গৈ এনেকৈ যে আমি যদি বহাই দিওঁ এই পিছফালে বহাই দিলে পিছফালে এই বিন্দুটোত লগ লগা নিচিনা লাগিছিলে হয় এতিয়া তুমি যদি ভালদৰে ভালদৰে চোৱা তেতিয়া দেখা পাবা যে ইয়াত পোহৰ ৰশ্মিবোৰ আহি এটা বিন্দুত লগ লাগিছে আৰু ইয়াত পোহৰ ৰশ্মিবোৰ আহি এটা বিন্দুৰ পৰা আঁতৰি গৈছে আঁতৰি যোৱা মানে অপহৰণ কৰা অপসাৰী তো এই যিখন দাপোন আছে সেইখন দাপোনক আমি কি বুলি কওঁ অপসাৰী উত্তল দাপোনক অপসাৰী বুলি কওঁ কিয়নো ইয়াৰ ৰশ্মিবোৰ খুন্দা খাই এটা পইণ্ট বিন্দুৰ পৰা আঁতৰি গৈছে অপহৰণ হৈছে অপসাৰিত হৈছে সেইটো কাৰণে আমি কি বুলি কওঁ অপসাৰী কেনেকৈ মানে ৰাখিব অপহৰণ মানে দূৰলৈ যোৱা অপহৰণ অপসাৰী হ'ল আৰু তাৰ উল্টাটো হৈছে অভিসাৰী ইয়াত যিহেতু লগ লাগিছেহি এটা বিন্দুত একত্ৰিত হৈছেহি তাক আমি কি বুলি কওঁ অভিসাৰী তো অৱতল দাপোনখন অভিসাৰী আৰু উত্তল দাপোনখন অপসাৰী হ'ল উত্তল দাপোনৰ ফকাছ আৰু ভাঁজ কেন্দ্ৰ দাপোনৰ পিছফালে আছে অৱতল দাপোনৰ ভাঁজ কেন্দ্ৰ আৰু ফকাছ দাপোনৰ আগফালে আছে খেলি মেলি আছে এইকণলৈকে নাই ধুনীয়া হ'ল চ' আমি এইখিনি কাহিনী বুজি পালোঁ দাপোনৰ কাহিনী আমি বুজিলোঁ হ'ল এতিয়া দাপোনৰ কাহিনী বুজাৰ পিছৰ নেক্সট ইম্পৰ্টেণ্ট ষ্টেপটো হৈছে চিহ্ন প্ৰথা বুজা মানে শুনা যেতিয়া তোমালোকে অংকবোৰ কৰিবা তোমালোকে চাবা ক'ৰবাত তোমালোকে ইউ পজিটিভ দিব লাগে ক'ৰবাত ইউ নিগেটিভ দিব লাগে ক'ৰবাত ভি পজিটিভ দিব লাগে ভি নিগেটিভ দিব লাগে ধেৰ খেলি মেলি আৰু আমি চবেই মুখস্থ কৰিব যাওঁতে আমাৰ মাথাটো গৰম হৈ যায়
সেই মুখস্থ নকৰিবৰ কাৰণে চবতকৈ ইজি ট্ৰিকটো গম পোৱা আমি সেইটো কানেক্ট কৰিম কিহৰ লগত কানেক্ট কৰিম তোমালোকে ক্লাছ 9 বা 10ত পঢ়িছিলানে চবেই পঢ়িছা দেই নাই পঢ়া বুলি কোনোবাই ক'বা পিটন খাবা এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ এনেকুৱা কিবা এটা পাইছিলা কি আছিলে এইখিনি নামটো খাবা মই অকণমান তললৈ লৈ আহিছোঁ কি আছিলে ইয়াৰ নামটো কি আছিলে কাৰ্টেজীয় প্ৰণালী তো কাৰ্টেজীয় প্ৰণালীত এক্সটো এফালে গ'লে কি হয় এক্সটো এফালৰ পৰা এফালে গ'লে কি হয় এইটো এক্স পজিটিভ এইটো এক্স নিগেটিভ এইটো ৱাই পজিটিভ এইটো ৱাই নিগেটিভ এইটো এক্স পজিটিভ এইটো এক্স নিগেটিভ এইটো ৱাই পজিটিভ এইটো ৱাই নিগেটিভ আৰে এফালে +1 এফালে -1 এফালে +2 এফালে -2 এফালে +3 এফালে -3 তেনেকুৱা নহয় 10 5 বিন্দুটো ক'ত দিয়া 10 5 ইয়াত দিয়া 10 -5 10 -5 ইয়াত দিয়া হয় কি নাই চ' এই কাৰ্টেজীয় প্ৰণালী তুমি আমি ইয়াতো ব্যৱহাৰ কৰোঁ শুনিবা দেই কিন্তু এই যিটো মেৰু আছিলে সেই মেৰুটো এতিয়া হ'ব এই অ'টো এই যিটো মেৰু আছিলে সেই মেৰুটো এতিয়া হ'ব তোমাৰ এই অ'টো এইফালে তোমাৰ এক্স এইফালে তোমাৰ এক্স ডেছ ওপৰলৈ ৱাই তললৈ ৱাই ডেছ সদায় আমি দূৰত্ব মেৰুৰ পৰা জুখিম সদায় আমি দূৰত্ব ক'ৰ পৰা জুখিম মেৰুৰ পৰা জুখিম এতিয়া মোক কোৱাচোন এখন যেনিবা ধৰিলা এখন কিতাপোন ধৰি লোৱা এখন মই কালাৰ দিছোঁ এইফালে ৰ'বা এখন কিতাপ এইখন হৈ গ'ল উত্তল দাপোন কিয়নো পিঠিখন কি হৈ আছে ইয়াৰ পিঠিখন কি হৈ আছে পিঠিখন উঠি আছে এনেকৈ তো এইখন হৈ গ'ল উত্তল দাপোনৰ যিটো বৃত্ত আছিলে সেই বৃত্তৰ কেন্দ্ৰটো ক'বা ইয়াত থাকিব তো এইটো যেনিবা কেন্দ্ৰ মই ইয়াৰ নাম দিলোঁ চি হ'ল কেন্দ্ৰ আৰু মেৰুৰ মাজত যিখন আধা আছে সেইখনতে আমি পাম ফ'কাছটো এফ এইকলে খেলি মেলি নাই আমি বুজি পালোঁ ধুনীয়া এতিয়া আমি সদায় যিটো দূৰত্ব আমি ক'ৰ পৰা জুখিম মেৰুৰ পৰা মেৰুৰ পৰা এই ফ'কাছলৈ যিটো দূৰত্ব সেইটোক আমি কি বুলি কৈছিলোঁ ফকেল লেংথ মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈ যিটো দূৰত্ব সেইটোক আমি কি বুলি লিখোঁ ভাঁজ ব্যাসাৰ্ধ এইকলে খেলি মেলি নাই নহয় নাই দূৰত্ব মেৰুৰ পৰা ফ'কাছলৈ জুখিছোঁ তো এইফালে গ'লে পজিটিভ হয় নে নিগেটিভ হয় এইফালে গ'লে পজিটিভ হয় নে নিগেটিভ হয় পজিটিভ এক্স পজিটিভ তো এই উত্তল দাপোনখনৰ এই এফটো হ'ল পজিটিভ মই কথাটো লিখিছোঁ দেই এফটো হ'ল পজিটিভ হ'ল নেক্সট এই আকৌ ভাঁজ ব্যাসাৰ্ধ ইয়াৰ পৰা গৈছে এইফালে ভাঁজ কেন্দ্ৰলৈ চ' আৰটো আমাৰ কি হ'ব আৰটো হ'ব আমাৰ পজিটিভ হ'ল এতিয়া প্ৰতিবিম্ব তুমি কোৱাচোন লক্ষ্য বস্তু দাপোনৰ সদায় আগফালে ৰাখিবা নে পিছফালে ৰাখিবা তুমি দাপোনখনৰ আগফালে থিয় হ'বা নে পিছফালে থিয় হ'বা সদায় আগফালে থিয় হ'ব লাগিব তেতিয়াহে তুমি প্ৰতিবিম্বত দেখা পাবা তেতিয়াহে তাৰ ৰিফ্লেক্ট হ'ব হয় কি নহয় সেইটো কাৰণে আমি লক্ষ্য বস্তু সদায় দাপোনখনৰ আগফালে ৰাখিম এতিয়া যদি এই দাপোনখনত চোৱা লক্ষ্য বস্তু ইয়াত আছে মেৰুটো ইয়াত আছে তো ক'ৰ পৰা জুখিম মেৰুৰ পৰা এইফালে আহিম হয়নে চ' মেৰুৰ পৰা এই লক্ষ্য বস্তুৰ ফালে আহিম মেৰুৰ পৰা লক্ষ্য বস্তুৰ ফালে আহিছোঁ এতিয়া এইটো ডিষ্টেঞ্চ পজিটিভ নিগেটিভ এইফালে পজিটিভ নিগেটিভ এক্সটো এফালে নিগেটিভ তো মেৰুৰ পৰা লক্ষ্য বস্তুৰ যি দূৰত্ব আমি তাক ইউৰে বুজাওঁ চ' এই ইউটো কি হ'ব ইউটো নিগেটিভ খেলি মেলি আছে একেলগে বুজি পাই আছা তো কাহিনীটো কি হ'ল একদম চিম্পল চোৱা এই কাৰ্টেজীয় প্ৰণালী নিচিনাই যদিহে মেৰুৰ পৰা এইফালে যোৱা এক্সৰ ফালে যোৱা সেইটো পজিটিভ যদি মেৰুৰ পৰা এক্স ডেছৰ ফালে নিগেটিভ হ'ল লক্ষ্য বস্তুৰ উচ্চতা চাবা দেই উচ্চতাক আমি জাষ্ট এইচেৰে বুজাওঁ আৰু উচ্চতাবোৰ সদায় আমি ক'ৰ পৰা জুখিম এই মুখ্য অক্ষৰ পৰা উচ্চতাবোৰ জুখিম এতিয়া মোক কোৱাচোন এইচটো পজিটিভ হ'ব নে নিগেটিভ হ'ব ওপৰলৈ গ'লে পজিটিভ হয় নে নিগেটিভ হয় ওপৰলৈ গ'লে ৱাইটো পজিটিভ হয় তো এই এইচটো কি হ'ব এইচটো তোমাৰ পজিটিভ হ'ব ঠিক আছে যদি প্ৰতিবিম্ব যেনিবা ইয়াত বনিলে চ' তললৈ উচ্চতা হ'লে কি হ'ব নিগেটিভ ওপৰলৈ উচ্চতা হ'লে পজিটিভ তললৈ কিয়নো ৱাইটো নিগেটিভ হয় ওপৰলৈ ৱাইটো পজিটিভ হয় সোঁফালৰ দূৰত্ব পজিটিভ হ'ব বাওঁফালৰ দূৰত্ব নিগেটিভ হ'ব আপতিত পোহৰৰ দিশ এইখিনি মনত ৰাখিব তোমালোকে ইমান এটা মনত ৰাখিব এটা সৰু ট্ৰিক হয় একচুৱেল কনচেপ্টটো তোমালোকে 11ত বুজি পাবা বাট আমি এনেকৈ বুজি পালে চব আমাৰ হৈ যায় ক্লাছ 10লৈকে হ'ব বাট এইটোৱে 90% কেছেছত এইটো কাৰেক্ট হ'ব তোমালোকৰ 10ৰ 100% কেছেছত কাৰেক্ট হ'ব হ'ল বুজি পালোঁ এইকণে খেলি মেলি আছে চাইন কনভেনশ্যন খেলি মেলি আছে আমি এতিয়া এটা প্ৰেক্টিছ কৰি চাওঁ ৰ'বা ধৰি লোৱা মই তোমালোকক ক'লোঁ যে আমাৰ হাতত এখন উত্তল লেন্স নহয় এবাৰ অৱতল লেন্স এখন আছে আমাৰ হাতত এখন কি আছে অৱতল লেন্স এখন আছে হ'ল আৰু অৱতল লেন্সখনৰ আমি কোনফালে দিম হেৰিটো এইফালে হয়নে ৰ'বা এইফালে আমি হেৰিখিনি দিলোঁ আমাৰ লেয়াৰটো দিলোঁ
হ'ল এতিয়া এই অৱতল লেন্সখনত এডাল আমাৰ কি হ'ল মুখ্য অক্ষ এইটো আমাৰ পি আৰু এইটো যিটো বৃত্তৰ আছিলে সেইটো আমি ক'ৰবাত দিলেই হ'ল হা চি অকণমান মাত্ৰ চাবা আৰু যাতে দেখা কেন্দ্ৰ যেন লাগে এইটো আমাৰ চি আৰু পিৰ মাজৰ যিটো পইণ্ট এই যিটো মাজৰ পইণ্ট সেই মাজৰ পইণ্টটো হৈছে আমাৰ ফ'কাছ এফ হ'ব আৰু আমি লক্ষ্য বস্তু ধৰি লওক ক'ৰবাত ৰাখিছোঁ এইকণতে আমি লক্ষ্য বস্তুটো ৰাখিছোঁ এইটো আমাৰ লক্ষ্য বস্তু তাৰ উচ্চতাটো হৈছে এইচ হ'ব এতিয়া মোক চবতকৈ প্ৰথমতে কোৱাচোন এইচটো পজিটিভ নে নিগেটিভ এইচটো পজিটিভ নে নিগেটিভ এখন কি দাপোন এখন অৱতল দাপোন হ'ল এতিয়া এইচটো পজিটিভ নে নিগেটিভ ওপৰলৈ গৈছে ৱাই পজিটিভ নে নিগেটিভ পজিটিভ চ' এইচ ডেছটো হৈ গ'ল আমাৰ পজিটিভ হ'ল ফ'কাছ দৈৰ্ঘ্য মেৰুৰ পৰা ফ'কাছলৈ ফ'কাছ দৈৰ্ঘ্য আমি এইফালে এফ আহিছে তো এফটো পজিটিভ নে নিগেটিভ এইফালে নিগেটিভ এইফালে এক্স থাকে এইফালে এক্স ডেছ থাকে চ' এক্স ডেছটো নিগেটিভ চ' এতিয়া আমাৰ এফটো কি হ'ব সেইটো কাৰণে ইয়াত এফটো আমাৰ নিগেটিভ চিমিলাৰলি আৰটো মেৰুৰ পৰা ইয়ালৈ যিটো হ'ব সেইটো কোৱা হয় আৰটো পজিটিভ নে নিগেটিভ এতিয়া চিমিলাৰলি এইফালে আহিছে এক্স ডেছৰ ফালে আহিছে তো এইটো কি হ'ব নিগেটিভ খেলি মেলি আছেনে এইকণে খেলি মেলি আছেনে নাই বুজি পালোঁ চিমিলাৰলি জাষ্ট আমি একদম ছেইম কাৰ্টেজৰ প্ৰণালীৰ সৈতে যদিহে এইফালে আহে নিগেটিভ ওপৰলৈ গ'লে পজিটিভ তললৈ আহিলে নিগেটিভ আৰু কি থাকিলে আৰু এইফালে গ'লে পজিটিভ হ'ল চিহ্নৰ কথা বুজি পালোঁ খেলি মেলি আছে চিহ্নৰ কথাটো নাই ধুনীয়া আমি অংক কৰোঁতে আমাৰ হৈ যাবগৈ হ'ল ধুনীয়া 41 মিনিট হৈছে আমি ধুনীয়াকৈ শেষ কৰিব পাৰিম চ' এইখিনি তোমালোকে জাষ্ট মই বুজাই গৈছোঁ লক্ষ্য বস্তুটো সদায় আমি দাপোনৰ আগফালে ৰাখোঁ সেইটো কাৰণে এইটো সদায় ঋণাত্মক হ'ল আমি চব মূল বিন্দুৰ পৰা মেৰুৰ পৰা আমি চব দূৰত্ববোৰ জোখোঁ সোঁফাল আৰু বাওঁফাল তোমালোকে গম পালাই ৰাইট ওপৰ আৰু তলটো তোমালোকে গম পালে অংক কৰাৰ কাৰণে এইকেইটা সুবিধা হয় লক্ষ্য বস্তুৰ দূৰত্ব যিটো আমি সদায় আগতেই ৰাখোঁ গতিকে এইটো সদায় মাইনাছতে হয় লক্ষ্য বস্তুৰ উচ্চতা যিটো আমি সদায় থিয়কেই লক্ষ্য বস্তু ৰাখোঁ গতিকে সদায় এইচটো সদায় পজিটিভ হয় মই ক'লোঁ চাগে ন লক্ষ্য বস্তুৰ যিটো উচ্চতা সেইটোক আমি এইচেৰে বুজাওঁ আৰু প্ৰতিবিম্বৰ যিটো উচ্চতা য'তেই নহওক কিয় সেইটোক আমি এইচ ডেছেৰে বুজাওঁ লক্ষ্য বস্তুৰ দূৰত্বটো ইউৰে প্ৰতিবিম্বৰ দূৰত্বটো ভিৰে লক্ষ্য বস্তুৰ উচ্চতাটোক এইচেৰে লক্ষ্য বস্তুৰ হেৰিটোক এইচ ডেছেৰে প্ৰতিবিম্বৰ উচ্চতাটোক এইচ ডেছেৰে বুজাওঁ হ'ব এতিয়া সেইখিনি কাহিনীকে ইয়াত লিখি যোৱা হৈছে অৱতল দাপোনৰ কাৰণে এইটো আমি মুখস্থ কৰিব লাগিব জানো এতিয়া আমি মুখস্থ কৰিব লাগিব জানো অৱতল দাপোনৰ কাৰণে ফ'কাছ দৈৰ্ঘ্য নিগেটিভ নে পজিটিভ আমি ডায়েগ্ৰামটো আঁকি কৰিব পাৰিম মুখস্থ কৰিব নালাগে অৱতল দাপোনৰ কাৰণে আঁকি চাওঁ অৱতল অৱতল মানে কি আছিলে ভিতৰলৈ সোমোৱা চ' আমি অৱতল দাপোনখন আঁকি দিলোঁ এতিয়া অৱতল দাপোনখনৰ ভাঁজ কেন্দ্ৰটো এইফালে থাকে ফ'কাছটো এইফালে থাকে চ' যদি এইফালে থাকে তাহলে নিগেটিভ এইফালে থাকিলে নিগেটিভ এইফালে থাকিলে পজিটিভ যিখন আমাৰ উত্তল লেন্স আছে তাৰ এইফালে থাকে গতিকে এইটো পজিটিভ বুজি পালোঁ অৱতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য নিগেটিভ উত্তল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য পজিটিভ ধুনীয়া হ'ল বুজি পালোঁ আমি চিহ্ন কথা বুজি পালোঁ নাই সমতল দাপোন পঢ়িলোঁ সমতল দাপোনৰ সূত্ৰ পঢ়িলোঁ এতিয়ালৈকে একো টান লগাই নাই চাগে দাপোন কি হয় পঢ়িলোঁ অপসাৰী কি হয় অভিসাৰী কি হয় পঢ়িলোঁ এতিয়া আমি ৰশ্মি চিত্ৰবোৰ বুজোঁ চাবা দেই এতিয়া ৰশ্মি চিত্ৰত চবেই ভুল কৰে ৰশ্মি চিত্ৰত চবেই মুখস্থ কৰিব যায় আমি মুখস্থ নকৰোঁ আমি জাষ্ট 3টা কথা মনত ৰাখিম 3টা কথা চাবা এইখনটো জানো এতিয়া এইখন আমাৰ অৱতল দাপোন এখন উত্তল দাপোন আমি জানো ধুনীয়া যদিহে এই মুখ্য অক্ষডালৰ সমান্তৰালকৈ এডাল ৰশ্মি যায় এই সমান্তৰাল ৰশ্মিডাল সদায় ফ'কাছৰ মাজেৰে আহে বুলি আমি গম পাওঁ সমান্তৰালকৈ যে ৰশ্মিবোৰ ফ'কাছত আহি লগ লাগেহি গতিকে সমান্তৰালকৈ ৰশ্মিডাল গ'লে ফ'কাছৰ মাজেৰে আহিব বা সমান্তৰালকৈ গ'লে ফ'কাছত লগ হোৱা যেন লাগিব মানে এইফালে গুচি গৈছে কিন্তু ফ'কাছত লগ হোৱা যেন লাগিছে হ'ব চ' আমি প্ৰথমতে গম পালোঁ যদিহে সমান্তৰালকৈ পোহৰ ৰশ্মি আহে প্ৰতিফলনৰ পাছত ই মুখ্য ফ'কাছৰ মাজেৰে পাৰ হৈ যায় বা ইয়াৰ পৰা ওলাই অহা যেন লাগে মানে ইয়াত লগ হোৱা যেন লাগে হ'ব এইটো হৈ গ'ল ৰুল নাম্বাৰ 1 যিটো চবেই জানোৱেই তাৰ উল্টাটো কি হ'ব ফ'কাছৰ মাজেৰে গ'লে সমান্তৰালকৈ যাব সমান্তৰালকৈ গ'লে ফ'কাছৰ মাজেৰে যায় ফ'কাছৰ মাজেৰে গ'লে সমান্তৰালকৈ যাব হ'ল বা ফ'কাছৰ মাজেৰে যাবলৈ ধৰিলে সমান্তৰালকৈ পাৰ হৈ গুচি যাব
উত্তল দাপোনৰ ক্ষেত্ৰত হ'লনে হ'ল এইটো হৈ গ'ল ছেকেণ্ড ৰুল প্ৰথমটো কি আছিলে সমান্তৰালকৈ গৈ ফ'কাছৰ মাজেৰে আহিলে ফ'কাছৰ মাজেৰে গৈ সমান্তৰালকৈ আহিলে থাৰ্ডটো চোৱা থাৰ্ডটো হৈছে ভাঁজ কেন্দ্ৰৰ মাজেৰে এতিয়া এই ভাঁজ কেন্দ্ৰৰ মাজেৰে গ'লে এডাল কি হয় ব্যাসাৰ্ধ হয় চ' ব্যাসাৰ্ধডাল এটা বৃত্তৰ পৰিধিত সদায় পাৰ্পেণ্ডিকুলাৰ লম্ব নহয় জানো মানে এডালে অভিলম্বই হয় মানে তোমাৰ ডাইৰেক্ট লম্বভাৱে দাপোনত পৰি আকৌ চিধা চিধিকৈ ওলাই গুচি যাব তো সেইটো কাৰণে ভাঁজ কেন্দ্ৰৰ মাজেৰে আহিলে সেইটো ডাইৰেকশ্যনতে গুচি যায় ভাঁজ কেন্দ্ৰৰ মাজেৰে অহা যেন লাগিলে আকৌ সেইটো ডাইৰেকশ্যনে গুচি যায় হ'ল চ' দাপোনৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে গ'লে প্ৰতিফলনৰ পাছত একেটা পথেৰে উভতি যায় প্ৰথমটো ফ'কাছৰ মাজেৰে গৈ সমান্তৰালকৈ গৈ ফ'কাছৰ মাজেৰে আহিব ফ'কাছৰ মাজেৰে গ'লে সমান্তৰালকৈ আহিব আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে গ'লে সেই ভাঁজ কেন্দ্ৰৰে আকৌ একেটা পথেৰে ঘূৰি গুচি আহিব হ'ল একেলগে খেলি মেলি আছে নাই আৰু এটা লাষ্ট এই চাৰিটাই লাষ্ট চোৱা মেৰুটোত কি হয় যিমান এংগল কৰিছে সিমান এংগলতেই ঘূৰি আহে কিয়নো মেৰুটো চোৱাচোন এই মুখ্য অক্ষডালত থাকে তো মুখ্য অক্ষডাল ইয়াৰ লম্ব হয় মানে এইবাৰ এডালেই অভিলম্ব আৰু অভিলম্বৰ লগত আপতিত ৰশ্মিয়ে কৰা এইটো আপতন কোণ প্ৰতিফলিত ৰশ্মিয়ে কৰা এইটো প্ৰতিফলন কোণ চ' এই দুটা কোণ সমান হ'ব মানে সেই একেটা এংগলেৰে ঘূৰি গুচি আহিছেনে তো চিমিলাৰ কাহিনী ইয়াতো চোৱা সেইটো হ'ল তো আমি চাৰিটা পালোঁ প্ৰথমটো কি আমি কেইটা পালোঁ আমি চাৰিটা পালোঁ ৰ'বা মই জাষ্ট নোটছখনত গ'লে আমি দেখা পাম অকণমান ডাঙৰ কৰি দিওঁ আপোনালোকে দেখা পাব কি হৈছে চোৱা প্ৰথমটোতো এইটো সমান্তৰালভাৱে আহিলে ওপৰলৈ গুচি গৈছে ঠিক আছে সমান্তৰালভাৱে আহিলে ফ'কাছৰ মাজেৰে পাৰ হৈ যাব বা সমান্তৰালভাৱে যদি উত্তল দাপোন হয় তেতিয়াহ'লে ফ'কাছটো এইফালে আছে তো এনেকৈ এইফালে গুচি যাব তো ফ'কাছৰ মাজেৰে যোৱা যেন লাগিব হ'ল সমান্তৰাল ফ'কাছ ধুনীয়া নেক্সটটো আহিলে ফ'কাছৰ মাজেৰে গ'লে সমান্তৰালকৈ অহা যেন লাগিব হ'লনে ফ'কাছৰ মাজেৰে গ'লে সমান্তৰালকৈ যোৱা যেন লাগিছে ফ'কাছৰ মাজেৰে যোৱা যেন লাগিলে সমান্তৰালকৈ যোৱা যেন লাগিছে ছেকেণ্ড থাৰ্ডটো ভাঁজ কেন্দ্ৰৰ মাজেৰে গ'লে আকৌ সেই একেটা পথেৰে গুচি যাব ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা যেন লাগিলে আকৌ একেটা পথেৰে গুচি যাব আৰু ফ'ৰ্থটো যদি সেই মেৰুত যায় তাহলে সমান এংগল কৰি গুচি আহিব হৈ গ'ল এইকেইটা মন ৰাখা তোমাৰ গোটেইখিনি ওলাই যাব গোটেইখিনি আমি চাওঁ ৰ'বা মই এটা তোমাক ইয়াত কৈ দেখাওঁ তাৰপিছত আমি চিমুলেশ্যনেৰে বুজিম কিন্তু কৈ দেখালে তোমালোকে বুজিব ধৰি লোৱা তোমালোকক পৰীক্ষাত ক'লে যে এখন প্ৰথমতে আমি অৱতলখন কৰোঁ তাৰপিছত উত্তল এখন কৰিম এখন অৱতল দাপোনৰ অ'কে অৱতল দাপোন বুলি কোৱাৰ লগে লগে আমি অৱতল দাপোন এখন আঁকিলোঁ অৱতল দাপোন কোনখন আছিলে অৱতল কোনখন আছিলে যাৰ পেটটো সোমোৱা উঠা নহয় উত্তল নহয় অৱতল হ'ল প্ৰথম কাম কি আমি মেৰু এটা দিম সেইকাৰণে আমি মেৰু দিলোঁ হ'ল তাৰপিছত আমি আমাৰ হেৰিখন আঁকিম এডাল কি হ'ল এডাল মুখ্য অক্ষ দিলোঁ মোহাৰ খাই গৈছে মুখ্য অক্ষ দিয়াৰ পিছত আমি এটা ভাঁজ কেন্দ্ৰ দিলোঁ ভাঁজ কেন্দ্ৰ এটা আমি আঁকিলোঁ হ'ল ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো পইণ্ট সেই মাজৰ পইণ্টটোক আমি ফ'কাছ এফ বুলি ক'লোঁ হ'ব হ'ল অ'কে হৈ গ'ল এখন আমাৰ কি এখন আমাৰ হৈ গ'ল আমাৰ অৱতল দাপোন এতিয়া আমাৰ প্ৰশ্নটো হৈছে অৱতল দাপোন এখনৰ যদিহে এটা লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰ আৰু ফ'কাছৰ মাজত ৰাখোঁ মই একদম ৰেণ্ডমকৈ কৈছোঁ ঠিক আছে একদম ৰেণ্ডমকৈ তোমাৰ কিতাপত ধেৰ আছে মই তোমাক একদম ৰেণ্ডম কৈছোঁ তোমালোকে চব কৰিব পৰা হৈ যাবা আমি কনচেপচুৱেলি বুজিব লাগে হাৰ্ড ৱৰ্ক নহয় স্মাৰ্ট ৱৰ্ক চোৱা ভাঁজ কেন্দ্ৰ আৰু ফ'কাছৰ মাজত তুমি লক্ষ্যবস্তু ৰাখি দিয়া নহয় তাৰপিছত তোমাৰ কাহিনীটো হ'ল প্ৰতিবিম্বটো ক'ত গঠন হ'ব তোমালোকে মাত্ৰ এইটো চাবা যে এই ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজত যাতে ফ'কাছটো হৈছে নাই একজেক্টলি মাজত নহ'লেও আছে এইটো এটা ইমান আছে আমাৰ অলমষ্ট মাজত হোৱাৰ নিচিনাই লাগিছে তোমালোকে পৰীক্ষা ৰাখিলে বা কিবা ৰাখিলে স্কেল পাত লৈ ল'বা তোমালোকে জোখটো পাবা হ'ব লক্ষ্যবস্তু এটা আছে তো আমি তাৰ নাম দিছোঁ এ আৰু বি হয় প্ৰতিবিম্ব ক'ত গঠন হ'ব সুধিছে একদম ইজি প্ৰথমটো ফৰ্মুলা কি আছিলে সমান্তৰালভাৱে এডাল ৰশ্মি পঠাই দিয়া হ'ল মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল ৰশ্মি গ'ল হালধীয়া লৈছোঁ ৰ'বা ৰশ্মি গ'ল এই ৰশ্মিডাল কাৰ মাজেৰে আহিব ফ'কাছৰ মাজেৰে কাৰ মাজেৰে গ'ল ফ'কাছৰ মাজেৰে গুচি গ'ল ছেকেণ্ডডাল ফ'কাছৰ মাজেৰে পঠাই দিয়া পঠাই দিয়াৰ পিছত সমান্তৰালকৈ পাৰ হৈ গুচি আহিব বা সমান্তৰাল নহ'ল নহয় এডাল সেই গাধডাল সমান্তৰালকৈ যাব লাগে আকৌ সমানলৈকে গুচি গ'লনে ফ'কাছৰ মাজে সমানলৈ গুচি গ'ল যিটো বিন্দুত কটা মই বাহিৰলৈ গুচি গৈছোঁ
মই মেইন হিৰোটো আকৌ বাহিৰলৈ গুচি গৈছোঁ যিটো বিন্দুত কটাকটি কৰিলে সেই বিন্দুটোত যদি আজি আমি এডাল আঁকি দিওঁ সেই বিন্দুটোত যদি আমি আমাৰ পাম আমাৰ প্ৰতিবিম্ব হ'ল সেই পাৰ্টিকুলাৰ বিন্দুটোত আমি কি পাম আমাৰ প্ৰতিবিম্বটো পাম বুজি পাইছা এতিয়া চাচোন এই প্ৰতিবিম্বটো ক'ত গঠন হয় ভাস্কেন্দ্ৰৰ বাহিৰত চ' পৰীক্ষাত যদি আহে লক্ষ্য বস্তু এটা ভাস্কেন্দ্ৰ আৰু ফকাছৰ অৱতল দাপোন এখনৰ ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকিলে প্ৰতিবিম্বটো ক'ত গঠন হ'ব ভাস্কেন্দ্ৰৰ বাহিৰত প্ৰতিবিম্বটো উল্টা নে হয়নে উল্টা প্ৰতিবিম্বটো বিবৰ্ধিত নে ইয়াতকৈ ডাঙৰ হৈছে মানে বিবৰ্ধিত বিবৰ্ধন মানে ডাঙৰ হোৱা সংকুচিত মানে সৰু হোৱা তো এইটো বিবৰ্ধিত হৈ গৈছে হ'ল নেক্সটটো হ'ল সৎ নে অসৎ শুনা যদিহে এই ৰশ্মিবোৰে সঁচাকৈ কটাকটি কৰে যেনেকৈ ইয়াত কটাকটি কৰিছে সেইটো হৈ গ'ল সৎ তো এইটো কি হ'ল এইটো সৎ প্ৰতিবিম্ব বুজি পালা পালোঁ চোৱা লক্ষ্য বস্তু এটাৰ কাৰণে প্ৰথমতে আমি জাষ্ট এডাল সমান্তৰালকৈ আঁকি পঠাম ফকাছৰ মাজেৰে পঠাম গুচি যাব হ'ব একলৈকে খেলি মেলি আছেনে নাই তো তোমালোকে চব দি পেলাই কৰিব পাৰিবা মাত্ৰ মই এটা টান এটা বুজাইছোঁ ইয়াত তোমালোকৰ টান এটা আছে বাকীখিনিটো হৈ গ'ল যে ফকাছ আৰু মেৰুৰ মাজত ৰাখি চাওঁ ফকাছ আৰু মেৰুৰ মাজত ৰ'বা চাবা দেই মই তোমাক চিমুলেশ্যনৰ থ্ৰু দিও বুজাম ৰ'বা কেনেকৈ চেঞ্জেছ হয় এতিয়া আমি কি কৰিছোঁ লক্ষ্য বস্তুটো ফকাছ আৰু মেৰুৰ মাজত ক'ৰবাত এনেকুৱাত ৰাখি দিছোঁ এই সেইডাল নেদেখিবা নহয় এইটো আমাৰ লক্ষ্য বস্তু এইটো অকণমান সৰুকৈ আঁকো এইটো তোমালোকে বুজি পাবা মই কিয় সৰুকৈ আঁকিছোঁ কিন্তু তাইৰ লক্ষ্য বস্তু বহুত ডাঙৰকৈ বনিব প্ৰথমটো কি বুলি ক'লোঁ ছেইম একেটা কাহিনী প্ৰথমটো আমি কেনেকৈ দিম সমান্তৰালভাৱে লৈ যোৱা হালধীয়া আঁকিছোঁ সেইডাল হ'লনে সমান্তৰালভাৱে ৰশ্মিডাল আহিলে কাৰ মাজেৰে যাব সমান্তৰালভাৱে আহিলে ফকাছৰ মাজেৰে তো ফকাছৰ মাজেৰে লৈ যোৱা এইডাল কাৰ্ভ ষ্ট্ৰেইট হ'ব লাগিব দেই সমান্তৰাল পোন লাইন হ'ব লাগিব লৈ গ'লোঁ হ'ল ছেকেণ্ডটো মই কি বুলি কৈছিলোঁ ফকাছৰ মাজেৰে যাব সমান্তৰাল হ'ব এতিয়া চোৱা ইয়াত যদি ফকাছৰ ফালে গুচি যায় ইয়াৰ পৰা ৰশ্মিডালটো দাপোনৰ ফালে যাব লাগিব এইফালে গ'লে কিবা লাভ আছে নাই তো আমি ইয়াৰ ফালে পঠাব লাগে কিন্তু যিহেতু আমাৰ ফকাছৰ মাজেৰে যাব লাগে চ' আমি জাষ্ট ফকাছৰ পৰা এনেকৈ ডট দিম নহয় দি পেলাই য'ত গৈছে সেই কণৰ পৰা আমি এইফালে বহাই দিম মানে এইডাল আমাৰ ফকাছৰ মাজেৰে যোৱা নিচিনা লাগিছেনে ফকাছৰ মাজেৰে হ'ল এতিয়া এই ফকাছৰ মাজেৰে যোৱাডাল কেনেকৈ যাব সমান্তৰালকৈ হ'ল এতিয়া তুমি যদি চোৱা এডাল ৰশ্মি এইডাল এনেকৈ গৈ আছে এইখন এনেকৈ গৈ আছে তেনেকৈ দূৰলৈহে সদায় গৈ আছে ৰাইট এতিয়া দূৰলৈ গৈ থাকিব সিহঁতটো কেতিয়া লগ নহয়গৈ তো আমি তাক লগ কোনফালে কৰাম তাক আমি এই পিছফালে লগ কৰাম ৰাইট যদিহে আমি এইফালে যদি এনেকৈ বহাই দিওঁ ৰ'বা দেই হয়নে এইডাল আমি এনেকৈ এফালে বহাই দিলোঁ তেনেকৈ আমি এইডালো বহাই দিওঁচোন এনেকৈ আমি এইডালো বহাই দিলোঁ তাৰপিছত এই কণত লগ লাগিছেনে মানে বহাই দিয়াৰ কাৰণে এই কণত লগ লগা যেন লাগিছেনে এইডাল ৰশ্মি এফালে আহিছিলে কিন্তু আমি পিছফালে বহাই দিলোঁ এইকণত লগা যেন লাগিছে এইডাল ৰশ্মি এনেকৈ গৈ আছিলে এফালে বহাই দিলোঁ এইকণত লগ লগা যেন লাগিছে এইকণত যে লগ লগা যেন লাগিছে তো তাত আমাৰ এবাৰ প্ৰতিবিম্বটো গঠন হ'ব ইয়াক অকণমান শকত কৰি দিওঁ প্ৰতিবিম্বটো তো তাত আমাৰ যিটো প্ৰতিবিম্ব আছিলে সেই প্ৰতিবিম্বটো গঠন হ'ব মানে এই লক্ষ্য বস্তুটোৰ কাৰণে প্ৰতিবিম্বটো আমাৰ এইটো কিন্তু এইটো আমাৰ কটাকটি কৰা যেন লাগিছে ৰশ্মিকেইডালে নাই লগা নহয় আৰু কটাকটি কৰিছে জানো নাই কৰা নহয় কৰা যেনহে লাগিছে পিছফালে বহাই দিয়াত তো এইটো আমাৰ কি হৈ গ'ল অসৎ প্ৰতিবিম্ব এতিয়া এইটো সংকুচিত নে বিবৰ্ধিত লক্ষ্য বস্তু এইটো প্ৰতিবিম্ব এইটো সংকুচিত নে বিবৰ্ধিত লক্ষ্য বস্তুকে ডাঙৰ হৈছে এই দাপোনখনৰ আগফালে আছে নে পিছফালে আছে ই সৎ নে অসৎ কিয়নো ই কাটকুট কৰা নাই ই থিয় নে ওলোটা থিয় ইও এনেকৈ আছে খেলি মেলি আছে নে এইখনলৈকে তেনেকৈ তোমালোকে মই এখন তোমাক অৱতল দাপোনখন দেখাই দিলোঁ উত্তল দাপোনখনো কৰিবা উত্তল দাপোনত চব অসতেই বনে চব এফালে পিছফালে বনে হ'ব আমি এটা চিমুলেশ্যন এটাৰ সহায়ত আমি চব চাওঁ ভালকৈ চব একদম ইজি কাহিনী মই হ'লেও তোমালোকৰ কাৰণে চিমুলেশ্যন এটা বনাইছিলোঁ য'ত তোমালোকে দেখা পোৱা বস্তুবোৰ যাতে বুজি পোৱা হ'ব এইখন চাবা তোমালোকৰ মেইন লক্ষ্য হৈছে এইখন হ'ব এইখন কি দাপোন পেটটো ওলোৱাটো কি হ'ব উত্তল দাপোনখনত প্ৰথমডাল আমি ফকাছৰ মাজেৰে পঠাওঁ ৰ'বা ইয়াত আছে না প্ৰথমডাল আমি ফকাছৰ মাজেৰে পঠালোঁ ফকাছটো এইটো চ' এই ফকাছলৈ আহি পোৱাৰ আগতেই দাপোনখনত খুন্দা মাৰি পেলাই সমান্তৰালকৈ গুচি গ'ল হ'ল একেলগে খেলি মেলি নাই
ফ'কাছৰ মাজেৰে আহিলে মুখ্য অক্ষৰ সমান্তৰালকৈ ছেকেণ্ড আমি গৈছিলোঁ সমান্তৰালকৈ পঠাম ফ'কাছৰ মাজেৰে যাব সৰি এতিয়াহে ফ'কাছ তো সমান্তৰালকৈ পঠাম ফ'কাছৰ মাজেৰে যাব উত্তল আৰু অৱতল খেলি মেলি নকৰিবা দেই এখন তোমাৰ উত্তল গতিকে ইয়াৰ ফ'কাছ এইকেইটা মেইন ফ'কাছ এইখিনি তোমালোকে লিখিব নালাগে পৰীক্ষাত হ'ল নেক্সট কি হ'ল সমান্তৰালকৈ পঠালোঁ চোৱাচোন এইডাল সমান্তৰালকৈ পঠালোঁ ফ'কাছৰ মাজেৰে অহাৰ চাইছোঁ চাচোন এই কণত ইহঁতে বহাই বহাই দিলে এই কণত কাটকুট কৰা যেন লাগিছে গতিকে সেই কণতেই আমি আমাৰ প্ৰতিবিম্বটো পাইছোঁ সমান্তৰালকৈ আহিলে ফ'কাছৰ মাজেৰে যোৱাৰ নিচিনা গুচি গ'ল ফ'কাছৰ মাজলৈ আহিলে সমান্তৰালকৈ গুচি গ'ল বহাই দিয়াৰ কাৰণে এই কণত আমি প্ৰতিবিম্বটো পালোঁ এতিয়া এই প্ৰতিবিম্বটো সৎ নে অসৎ অসৎ কেনেকৈ কাটকুট খোৱা নাই এই প্ৰতিবিম্বটো থিয় নে ওলোটা থিয় এই প্ৰতিবিম্বটো বিবৰ্ধিত নে সংকুচিত সংকুচিত এই প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠন হৈছে আগফালে গঠন হৈছে পিছফালে গঠন হৈছে চাবা দেই এতিয়া আমি যদি চাবিছা এইটো আমি বেলেগ বেলেগ জেগাত নি পেলাই চাওঁ ৰ'বা কি হৈছে নহয় ৰ'বা দেই এই মানে এইটোৱে বেয়া চোৱা যদি মই ইয়াতো ৰাখোঁ লক কৰিব নোৱাৰি নহয় এতিয়া চবতকৈ সমস্যাটো সেইটো হৈছে তো মই যদি চেঞ্জো কৰি থাকোঁ নহয় ৰ'বা এইটো হৈ গ'ল আমাৰ অৱতল তো আমি যদি তোমাৰ যদি উত্তল দাপোন ঘৰত কৰোঁ তো তুমি চব যদি তুমি নাথাকিবা তুমি জাষ্ট লক্ষ্য বস্তু তুমি সদায় অসতেই পাবা চোৱা মই ইয়াতো ৰাখিছোঁ এতিয়া ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ ফালে আহিলে ইয়াত বাহিৰত ৰাখিলোঁ তো চবতে আমি অসতেই পাইছোঁ আৰু সেইটো সদায় ক'ত গঠন হৈছে মেৰু আৰু ফ'কাছৰ মাজতেই গঠন হয় চোৱাচোন অৱতল উত্তল দাপোনৰ কাৰণে ঠিক আছে উত্তল দাপোনৰ কাৰণে লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্ব সদায় মেৰু আৰু ফ'কাছৰ মাজতেই গঠন হয় হ'ব আমি ৰশ্মি চিত্ৰ বুজি পালোনে বুজি পালোঁ ধুনীয়া চ' আমি তোমালোকৰ যদি মই যদি কিতাপখন দেখাওঁ আমি আজি কি কৈছোঁ আমাৰ এঘণ্টা হ'লেই আমি পিছত আমি পঢ়িম পোহৰৰ হেৰিখিনি পঢ়িম আজিলৈ আমাৰ এইখিনিতে হৈছোঁ চোৱা আমি এইটো পেজ পঢ়িলোঁ ধুনীয়াকৈ ইয়াত তোমালোকৰ জাষ্ট অপৱৰ্তনৰ বিষয়ে লিখা আছে শুনা মই অপৱৰ্তন কৰি দিছোঁ শুনা তোমাৰ যদি পোহৰ যদি গৈ থাকে সদায় সৰল পথেৰে গৈ থাকে কিন্তু কেতিয়াবা যদি সৰু কিবা এটা অংশ পায় তাত লাগি পেলাই পোহৰটো এনেকৈ বেণ্ড হৈ যায় মানে পোনকৈ গৈ অকণমান বেকা হৈ যায় সেইটো কি বুলি কোৱা হয় সেইটোক কোৱা হয় ডাইফ্ৰেকশ্যন বা অপৱৰ্তন চোৱা পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু মই অকণমান জুম কৰি দেখাইছোঁ পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হ'লে পোহৰে পোনে পোনে নগৈ পেলাই সেই গণত অকণমান বেকা হৈ যোৱা নিচিনা দেখুৱায় তাকে আমি অপৱৰ্তন বুলি কওঁ হ'ব এতিয়া চবেই তোমালোকে কৈ থাকে যে পোহৰ সৰল ৰেখাৰে যায় কিন্তু এনেকুৱা কিছুমান কনচেপ্ট য'ত বেকা হৈ যায় তাত আমি এইটো কথা আমি ব্যাখ্যা কৰিব নোৱাৰোঁ আৰু তাত আমি পোহৰক তৰংগ হিচাপে ভাবোঁ হ'ব এতিয়া আমি তোমালোকে যে 11-12ত পঢ়িবা মই তোমাক কৈছোঁ আমি কিছুমান সত্য আছিলে চেপ্টাৰ 11-12ত পঢ়িবা তাত তোমালোকে গম পাবা যে পোহৰ একচুৱেলি সৰল ৰেখা নহয় পোহৰক আমি এনেকৈ তৰংগ নিচিনা বুলি ভাবোঁ ৱেভ তৰংগ আৰু এইখিনি আমাৰ পিছৰ কাহিনী এতিয়া কাৰণে আমি বুজিব লাগে যে আমাৰ 10ত আমি 90% বস্তু আমি যিমান দেখোঁ সেই সকলোবোৰক পোহৰ সৰল ৰেখাৰে যায় বুলি আমি এক্সপ্লেইন কৰিব পাৰোঁ বাট এই অপৱৰ্তনৰ নিচিনা প্ৰবৃত্তি য'ত তোমালোকৰ পোহৰ ৰশ্মি ক্ষুদ্ৰ ফুটা বা ক্ষুদ্ৰ অংশত মাজেৰে গ'লে বেকা হৈ যায় নিজৰ গতিপথ সলনি কৰে তেনেকুৱা ধৰণৰ প্ৰবৃত্তিবোৰক আমি এক্সপ্লেইন কৰিবৰ কাৰণে ব্যাখ্যা কৰিবৰ কাৰণে আমি পোহৰক তৰংগ হিচাপে ধৰিবলগীয়া হয় হ'ব বুজি পাই আছোঁ এইকণলৈকে খেলি মেলি আছেনে নাই অ'কে চ' আমি এইকণলৈকে পঢ়িলোঁ হ'ব এতিয়া কোৱাণ্টাম তত্ত্ব কিবা কিবি আছে তোমালোকে সেইখিনি আমি লাহে লাহে ইয়াত আমাৰ তোমালোকক ইমানকৈ নালাগে বাট মেইন কাহিনীটো হ'ল যে আমি বুজোঁ যে পোহৰক আমি সৰলৰেখাৰে যায় বুলি ধৰিছোঁ কিন্তু অপৱৰ্তনৰ নিচিনা প্ৰবৃত্তি দেখাবৰ কাৰণে আমি তাক তৰংগ হিচাপে ধৰোঁ আৰু কিছুমান বস্তু আছে যাক তৰংগয়ো মানে এক্সপ্লেইন কৰিবলৈ অকণমান টান হয় তাত আমাৰ কোৱাণ্টাম তত্ত্ব বুলি এটা আহে আৰু সেই কোৱাণ্টাম তত্ত্ব থ্ৰুদি বুজা যায় কোৱাণ্টাম তত্ত্বই কি কয় পোহৰ তৰংগও নহয় পোহৰ কণিকাও নহয় মানে পোহৰ সৰলৰেখাও নাযায় পোহৰ এনেকৈ তৰংগৰ নিচিনাকৈও নাযায় সিহঁত দুটাৰ মাজৰ ক'ৰবাত থাকে ডিপেণ্ড কৰে তুমি ক'ত চাই আছা তেনেকুৱাটো কোৱাণ্টাম তত্ত্ব বাট অকণমান টান কাহিনী সেইখিনি অকণমান ওপৰৰ কাহিনী হ'ব এতিয়া আমি সিমানলৈকে যাব নালাগে ধুনীয়া এতিয়া ইয়াৰ পিছত চাওঁ ইয়াৰ পিছত আমি পোহৰৰ প্ৰতিফলন পঢ়িলোঁ হ'ল পোহৰৰ প্ৰতিফলন এইখিনি আমি উত্তল দাপোন আৰু অৱতল দাপোন কি হয় কাক অপসাৰী কয় কাক অপসাৰী বুলি কয় অপসাৰী মানে অপহৰণ কৰা মানে দূৰলৈ যোৱা মানে যিখন অকণমান পেটটো ওখ সিহঁতৰ চ' সিহঁতৰ কি হ'ব সিহঁত হ'ব অপসাৰী দাপোন হ'ল তো উত্তল দাপোনখন অপসাৰী অৱতলখন অভিসাৰী হ'ল ফ'কাছ বুজি পালোঁ অসীমৰ পৰা সৰল ৰেখাৰে আহি পেলাই যেতিয়া লগ লাগেহি হয় নহয় লগ লাগেহি তেতিয়াহ'লে এইটোক আমি ফ'কাছ বুলি কওঁ হ'ল অৱতল আৰু উত্তল দাপোন আমি বুজি পালোঁ তাৰপিছত আমি দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আমি এতিয়া পঢ়ি আছিলোঁ শুনা মই আগত তোমালোকক চিহ্ন পঢ়াই দিছোঁ যে তোমালোকৰ এইটো বুজিবলৈ সুবিধা হয় হ'ল তো আমি এই আটাইখিনি ডায়েগ্ৰাম আমি বুজি পালোঁ
কোনটো কেনেদৰে কাৰ মাজেৰে যায় আমি বুজি পালোঁ তাৰপিছত আমাৰ আহিলে এইখিনি ইয়াত আমি ডায়েগ্ৰামবোৰ আটাইবোৰ ডায়েগ্ৰাম তোমালোকে পৰীক্ষাৰ আঁকি চাবা আৰু আঁকি চাবলৈ কিতাপ মতে নাআঁকিলেও হ'ল মই তোমালোকে ক'লোঁ এডাল সৰলকৈ পঠোৱা এডাল ফকাছৰ মাজেৰে পঠোৱা সমান্তৰালকৈ ফকাছৰ মাজেৰে খতম যদি বিচাৰা ইয়াত তোমালোকৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে বনাই পঠাইছে ভাঁজ কেন্দ্ৰৰ মাজেৰে বনালেও বনাব পাৰা বা তোমালোকৰ লগত কথা হ'ল ধুনীয়া তাৰপিছত আমি এইখিনি এই যে তোমালোকৰ টেবুলবোৰ আছে এতিয়া আমি টেবুলবোৰ মনত ৰাখিবই নালাগে টেবুলবোৰ আমি জাষ্ট নিজে নিজে বুজি পাই গুচি যাম হ'লনে ইয়াত চোৱা আমি কৈছোঁ যে মই য'তেই নাৰাখিও সদায় মেৰু আৰু ফকাছৰ মাজতেই গঠন হয় হ'ল কিন্তু যদি ইয়াক একদম অসীমত ৰাখিলে মই কি বুলি কৈছিলোঁ আটাইবোৰ ৰশ্মি আহি ক'ত লগ লাগে ফকাছত লগ লাগে তো অসীমত ৰাখিলে এই ৰশ্মিবোৰ যিটো প্ৰতিবিম্ব গঠন হ'ব সেইটো ক'ত গঠন হ'ব সেইটো ফকাছত গঠন হ'ব এইটো একদম বিন্দুৰ নিচিনা হ'ব জাষ্ট দ্য পইণ্ট কিন্তু চব ৰশ্মি আহি ফকাছতে লগ লাগি গ'ল হ'ল ধুনীয়া তো তাৰপিছত আমি কি কৰিলোঁ আমি চিহ্ন পথাখিনিও বুজি পালোঁ চিহ্ন পথাখিনি বুজি পোৱাৰ পিছতেই আমাৰ ফৰ্মুলাখিনি আছে এইখিনি আমি নেক্সট যিটো ক্লাছ হ'ব তাত আমি এই ফৰ্মুলাটোৰ সৈতে প্ৰায় 10টামান অংক আমি বেলেগ অংক কৰিম হ'ব তো মই আশা ৰাখিছোঁ তোমালোকে ধুনীয়াকৈ যিটো ইন্ট্ৰডাকশ্যন আছিলে প্ৰতিফলনৰ ভাঁজ কেন্দ্ৰ মেৰু এই আটাইখিনি বুজি পালা হ'ব আৰু যদিহে বুজি নাই পোৱা মোক তোমালোকে সুধিবা মই তোমালোকক আকৌ ভাল যদি তোমালোকৰ ডাউট থাকে মোক হোৱাটছএপৰ থ্ৰু দি আমাৰ যিটো আছে তাত তোমালোকে সুধিবা আৰু তোমালোকক চব ধুনীয়াকৈ গম পাবা কিন্তু মোৰ মতে ইয়াত ডাউট নাথাকে ইয়াৰ পিছৰ যিটো ভিডিঅ' তাত আমি মেথছৰ কাহিনীখিনি বুজিম 1/f = 1/v + 1/u আৰু m = -b/-u হ'ব ঠিক আছে বাই বাই